দৰৱ নোখোৱাকৈ হিলিঙৰ জৰিয়তে নেচাৰেল হিলিঙৰ জৰিয়তে আমাৰ বিষবোৰ ভাল হ'ব পাৰেনে? মানে লগৰ ফ্ৰেণ্ডবোৰে কয় মানে লড়কা MBA करने गया था डॉक्टर बन के वापस आया। কি বেমাৰ নেচাৰেল হিলিঙৰ জৰিয়তে ঠিক হয়? জ্বৰ ঠিক হৈ যায়, डेफिनेटली বিষ ঠিক হৈ যায়, গেষ্ট্ৰিক 100% অ'কে, এজমা ঠিক হয়, 100% ঠিক হয়। তাৰপিছত আহিলে ছালৰ কিছুমান বেমাৰ থাকে, স্কিন এলাৰ্জিজ স্কিন এলাৰ্জি, স্কিন এলাৰ্জিছো বহুত ভালকৈ একুপাংচাৰত ট্ৰিটমেণ্ট কৰিব পাৰি। মাইগ্ৰেইন ছুপাৰ মানে মাইগ্ৰেইনত যিটো আমাৰ ৰিজাল্ট আপুনি ইউ কেন এজিউম ডেট উইদিন 4-5 ডেজ মানে 10 বছৰ পুৰণা পেইন হ'লেও উইদিন 4-5 ডেজ আপোনাৰ ৰিলিজ হৈ যাব পাৰে। মানে আপোনাৰ উদ্দেশ্য এটাই মেডিচিন ফ্ৰী এটা সলিউশ্যন আমি আনিব পাৰোঁ একুপাংচাৰৰ জৰিয়তে, ৰাইট? যোগ নিদ্ৰা আপোনাৰ মানে 8 আৱাৰ্ছ অফ শ্লিপ 8 ঘণ্টাৰ টোপনি আপুনি 20 মিনিটত কমপ্লিট কৰিব পাৰিব। কেনেকৈ বয়স বাঢ়িলেও নিজকে কেনেকৈ বয়স কমাই ৰাখিব পাৰোঁ, খুব ধুনীয়া 4টা প্ৰক্ৰিয়াৰ কথা তেওঁ ক'লে। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ, আৰু বাৰ্তালাপৰ আজিৰ অতিথি হৈছে নবেন্দু চাহ ডাঙৰীয়া, আৰু তেখেত এগৰাকী হিলাৰ হয়, নেচাৰেল হিলাৰ হয়, আৰু তেখেতে বিষ নিৰাময়ৰ ওপৰত কিছু কাম কৰি আছে। অকল বিষ নহয়, বেলেগ বেলেগ বেমাৰ কেনেকৈনো ভাল কৰিব পাৰি দৰৱ নোখোৱাকৈ তাৰ ওপৰত তেখেতে কিছু কাম কৰি আছে। আৰু তেখেতৰ এটা অনুষ্ঠান আছে যিটো অনুষ্ঠানৰ নাম হৈছে নিৰাময় পেইন কেয়াৰ আছাম। গতিকে এই নিৰাময় পেইন কেয়াৰ আছামৰ জৰিয়তে তেওঁ অসমৰ মানুহক দৰৱ নোখোৱাকৈ কেনেকৈনো শৰীৰৰ ভিন ভিন বেমাৰ ঠিক কৰিব পাৰিছে এই বিষয়ে আজি আমি কথা পাতিবলৈ বিচাৰিছোঁ। আমাৰ বাৰ্তালাপৰ অতিথি আজি, নমস্কাৰ নবেন্দু চাহ ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ, ভালে আছে আপুনি? মই বহুত ভালে আছোঁ আৰু থেংক ইউ আপুনি মাতাৰ কাৰণে। বহুত বহুত ধন্যবাদ আপুনি অহাৰ কাৰণে। প্ৰথম প্ৰশ্নটো মই এনেকৈ যাওঁ যে আপোনাৰ হিলিং যাত্ৰা কেনেকৈ আহিল এই ফিল্ডলৈ, ক'ত পঢ়া শুনা কৰিলে, ক'ত শিকিলে, এই বিষয়ে অকণমান জানি লওঁ, তাৰপিছত মই ডিটেইলছত যাম। অ'কে, চ' প্ৰথমতে অলপ টান কুৱেশ্যন সুধি দিলে। তো আজি ধৰ এতিয়া 2025 মোৰ মনত আছে যে অলমষ্ট 10 years বেক 10 বছৰে হ'ল, 2015 এইটো এনেকুৱা এটা সময় আছিল যেতিয়া মোৰ হিলিং জাৰ্ণিটো ষ্টাৰ্ট হৈছিল বুলি মই ক'ব পাৰোঁ। মোৰ মানে মই বেংগলোৰত MBA কৰিব গুচি গ'লোঁ 2011 চামৱেৰ। MBA কৰাৰ পিছত 2 বছৰমান কৰ্পৰেট লাইফত আছিলোঁ। কৰ্পৰেট লাইফত থকাৰ পিছত মানে 2015 হ'ল যেতিয়া 13ত মই কমপ্লিট 2015 এটা মই মোৰ এটা প্ৰমোশ্যন পাৰ্টি আছিল। নেক্সট ডে when I got up মোৰ গোটেই শৰীৰত বিষ আৰু মানে পাইলছৰ নিচিনা এটা মানে চিমটমছ দেখা দিছিলে। মই বুজি পোৱা নাছিলোঁ কি, মোৰ হেল্থৰ লগত তেতিয়া কোনো কানেকশ্যনছ নাছিল। হেল্থৰ মানে কি হ'ব পাৰে, কি বস্তু, কি বেমাৰ, আই হেভ ন' ক্লু। জেনেৰেলি মই এটা ফিট আছিলোঁ বহুত আগৰ পৰাই, যিহেতু মই NCC আৰু আৰ্মিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ। ময়ো তো মোৰ এইটো মানে এটা প্ৰাউড আছিল যে আই এম ভেৰি ফিট জেনেৰেলি। তো কিন্তু সেইদিনা 2015 সেই দিনটোত নেক্সট ডে আফটাৰ মাই প্ৰমোশ্যন আই ব্ৰক ডাউন। মানে ইমান বিষটো বেছি আছিল গাত, মানে আই ৱাজ নট এবল টু গেট আপ ফ্ৰম দ্য বেড। যেনে তেনে মই অফিচ গ'লোঁ, 9টা বজাতে আকৌ অফিচ ৰিপৰ্ট কৰিব লাগিব। 9টা বজাতে অফিচ গ'লোঁ, ৰাতি পাৰ্টি আছিল, ৰাতি পাৰ্টি আছিল 12টালৈকে পাৰ্টি কৰি ৰাতিপুৱা যেনে তেনে উঠি অফিচত গ'লোঁ। অফিচত যাই মোৰ কলিগ এজনে সুধিলে তোমাৰ কিবা এটা হৈছে নেকি, তোমাৰ মুখখন মানে ডাউন লাগি আছে। মই ক'লোঁ যে এনেকুৱা এটা কিবা হৈছে, অলপ বিষাইছে তলত। তেওঁ তেতিয়া ক'লে যে ইট কুড বি পাইলছ। মানে সেইটো যেতিয়া মোক ক'লে মানে ৱৰ্ডটোৱে ইমান মানে ডিছগাষ্টিং ফিল হৈছিল মোৰ কাৰণে যে হাউ ডিড আই এণ্ড আপ হিয়াৰ, মানে ফ্ৰম আ NCC গাই টু দিছ। মানে আই ৱাজ অলৰেডি অ'ভাৰ ৱেইট। মই মানে ইমান বহুত শকত হৈ গৈছিলোঁ, পিম্পলছ দি মানে এইবিলাক এৰিয়া ফুল হৈ গৈছিল, হেয়াৰ ফল টু দ্য নেক্সট লেভেল, মানে নাছিলেই, মানে ওপৰৰ মাজৰ চুলিখিনি নাছিলেই তেতিয়া, এনেকুৱা হৈ গৈছিল। দেন ফিজিকেলি উইক, যেনে তেনে কাম কৰি আছোঁ, দ' আই ৱাজ এনজয়িং মানে সেই সময়খিনি। মোৰ হেল্থৰ প্ৰতি যিখিনি মানে ফ'কাছটো সেইটো কমপ্লিটলি শ্বিফ্ট হৈ গৈছিল তেতিয়া, মানে অকল কেৰিয়াৰ। বাট দেট ডে মানে আই অলমষ্ট ব্ৰক ডাউন কি হাউ ডিড আই এণ্ড আপ হিয়াৰ বুলি। ডিপ্ৰেশ্যন, নেক্সট লেভেল ডিপ্ৰেশ্যন হৈ গৈছিল। তাৰ মাজত ধৰক কেৰিয়াৰৰ থাকে প্ৰব্লেম, ৰিলেশ্যনছ, ফেমিলি, মানে প্ৰেছাৰটো বহুত আছিলে। তাৰ পৰা মই ভাবিলোঁ যে মানে ইমান মানে পিছুৱাই গ'লোঁ যে এতিয়া মই কি কৰিম,
তেতিয়া আই ৱাজ হাৰ্ডলি 30s ইন মাই 30s তেতিয়া অলৰেডি দেখাত 40s নিচিনা হৈ গৈছিলোঁ নাও ইউ আৰ 40 নাও ইউ আৰ 40 looking like 30 লুকিং লাইক 30 10 বছৰত উল্টা হৈ গ'ল একদম একদম তো সেইটো মই কম লাহে লাহে এতিয়া সেই প্ৰথম যিটো মানে ষ্টেপ ল'লোঁ তাৰ পৰা আই ষ্টাৰ্টেড মানে ৰিডিং বুকছ মানে ব্ৰেকডাউনটো ইমানে বেয়া আছিল মই ফাৰ্ষ্ট মানে আৰু লাজো আছিল যে এনেকুৱা কেনেকৈ হ'ল ব্লাড ওলাই আছে মই কি কৰিম কাক ক'ম মানে কাকো ক'বৰ কাৰণে মোৰ লাজ লাগি আছিল যে মই কি কৰোঁ এতিয়া দ' ইট ৱাজ ভেৰি নৰ্মেল আজি পাইলছ ইটছ এ ভেৰি কমন প্ৰব্লেম চবৰে কাৰণে হৈ থাকে কমন হৈ গৈছে আমি তেতিয়া শুনা নাছিলোঁ সেইকাৰণে মোৰ অলপ লাজ লাগিছিল যে মই কাক শ্বেয়াৰ কৰোঁ কি কৰোঁ তেতিয়া মই অলপ বুক ষ্টাডি কৰা ষ্টাৰ্ট কৰিলোঁ লাহে লাহে ষ্টাডি কৰোঁতে 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 মোৰ কিছুমান মানে ক্লিয়াৰিটি আহিল তো ফাৰ্ষ্ট ষ্টেপ মই দেখিলোঁ আফটাৰ মানে বিয়ণ্ড অল দ্য হিলিং মডেলিটিজ ছামথিং য়োগা ইজ এক্সেপশ্যনেল মোৰ এনেকুৱা লাগিল যে য়োগাৰ কনচেপ্টবিলাক আমাক ফিজিকেল বডিৰ ওপৰত যেনেকৈ ভাবে মানে যেনেকৈ প্ৰিজিউম কৰে আমাৰ বডিটোক লৈ সেইটো এক্সেপশ্যনেল লেভেলত মানে ভাবে তাৰমানে য়োগাই তো ফাৰ্ষ্ট ষ্টেপ ৱাজ মানে য়োগা তো য়োগাত গ'লোঁ অলপ সময় কিছু ভাল ভাল বস্তু শিকিলোঁ তাৰ পৰা মোক কোনোবাই ক'লে বিপাসনা কৰা বিপাসনাত গ'লোঁ বিপাসনাত 10 days মানে 10 ঘণ্টাকৈ মেডিটেশ্যন আই কেন নট স্পীক ফৰ 10 days মানে এটা শব্দ ক'ব পৰা নাছিলোঁ 10 days অনলি মেডিটেট ইট এণ্ড শ্লিপ তো সেই 10 দিনত বডিত ইমান এটা ট্ৰান্সফৰ্মেশ্যন হ'ল অল দ্য ষ্টামাক প্ৰব্লেম ৱাজ গন মানে 10 দিনত আই থিংক ৱেইট লছ ৱাজ অলমষ্ট 5 kilos 10 days সেই 10 দিনতে বহি জাষ্ট মেডিটেট কৰি অকল মেডিটেট কৰি মানে বিপাসনাত আপুনি অকল মেডিটেশ্যনৰ বাহিৰে একো নকৰে ইউ কেন নট স্পীক মানে আপুনি গেডাৰিং কৰিব নোৱাৰে আপুনি 10 ঘণ্টা ডেইলি 10 hours মেডিটেট কৰিব লাগিব আৰু আপুনি শুব খাব ন' টকিং সেইটো 10 দিনৰ আপোনাৰ প্লেনিং বিপাসনা ডিটক্স বাট বিপাসনা ইজ জেনেৰেলি ছামথিং হুইচ ইজ ফ্ৰী ফৰ এভৰি ওৱান থ্ৰু আউট দ্য ৱৰ্ল্ড তো এইটো চবেই এপ্ৰ'চ কৰিব পাৰে সেইটো মোৰ ফাৰ্ষ্ট বিগ ষ্টেপ আছিল কিবা এটা এক্সেপশ্যনেল ফিল কৰা বেংগলৰতে কৰিছিলোঁ কিন্তু এতিয়া অসমত আই থিংক চবতে আছে এতিয়া চবতে আছে মানে টু মেনি প্লেচেছ তো সেই ট্ৰান্সফৰ্মেশ্যন যেতিয়া হ'ল মোৰ এটা নিজৰ ওপৰত এটা ট্ৰাষ্ট আহিল যে ন' দেৰ ইজ ছামথিং বিয়ণ্ড মেডিচিনছ মানে আমি এক্সপ্ল'ৰ কৰিব লাগিব চ' নেক্সট ষ্টেপ ৱাজ টু লাৰ্ণ য়োগা টিচিং মই ভাবিলোঁ আই হেভ টু মুভ অন আৰু মই নিজকে এই কৰ্পৰেট লাইফৰ পৰা ওলাই আই ৱান্ট টু ডু ছামথিং ডিফাৰেণ্ট বিকজ দ্য ট্ৰান্সফৰ্মেশ্যন ৱাজ বিগ আৰু মই দেখি আছিলোঁ আমাৰ ওচৰে পাজৰে যিমান মানুহ আছে চবেই শকত হৈ আছে কিবা এটা হৈ আছে মানে ন' বডি ইজ ফিজিকেলি ষ্ট্ৰং এনিমৰ মানে চবেই ব্ৰেকডাউন হৈ আছে তো মোৰ সেইটো বস্তু ইমানেই বেয়া লাগিছিল যে মই নাই এইটো বস্তু আৰু নকৰোঁ কৰ্পৰেট লাইফৰ পৰা ওলাম আই ৱান্ট টু ডু ছামথিং ডিফাৰেণ্ট তো মোৰ ফাৰ্ষ্ট ষ্টেপ ছেকেণ্ড ষ্টেপ ৱাজ টু লাৰ্ণ টিচিং হাউ টু টিচ য়োগা তো শিকিলোঁ সেইটো শিকাৰ পিছত অলমষ্ট 5-6 years মই য়োগা টিচিঙত বেংগলোৰতে টিচিং কৰা ষ্টাৰ্ট কৰিলোঁ বাট দেট ট্ৰান্সফৰ্মেশ্যন এগেইন 5-6 years অফ য়োগা এভৰি ডে 6-7 hours অফ টিচিং মানে নিজেতো প্ৰেক্টিচ কৰিবই লাগে আপুনি ভাবি মানে নাপায় মানে এতিয়া মই যেনেকুৱা দেখি আছোঁ মানে কেইবছৰমান আগতে যেতিয়া মই য়োগা প্ৰেক্টিচ কৰি আছিলোঁ পিপল ইজ টু চে কি তুমি 20 বছৰৰ ল'ৰা যেন লাগা মানে আফটাৰ 30s মানে ট্ৰান্সফৰ্মেশ্যনটো আৰু ভাল আছিল তেতিয়া এতিয়া অলপ বেয়া হৈছে অসমত ঘূৰি অহাৰ পিছত তো য়েছ তো টিচিং যেতিয়া কৰি থাকিলোঁ টিচিং কৰি থকাৰ সময়তে আৰু মানে বিভিন্ন চেলেঞ্জেছবোৰ আহিল মোৰ সন্মুখত চেলেঞ্জেছবোৰ এনেকুৱা যে ধৰক যিবিলাক অলৰেডি ফিট যিবিলাক অলৰেডি মানে ভালে আছে তেওঁলোকেই বেচিকলি য়োগা কৰিব আহে বাট হোৱাট এবাউট দ্য ডিজিজ পিপল হোৱাট এবাউট দ্য এল্ডাৰ পিপল মানে তেওঁলোকেতো যাৰ অলৰেডি আৰ্থৰাইটিছ আছে তেওঁ নীটো বেণ্ড কৰিব নোৱাৰে তেওঁলোকে কেনেকৈ য়োগা কৰিব বহুত দেখিলে আপুনি তেওঁলোকক দেখিলোঁ তো চাৰিওফালে সেইটো কাৰণ বহুত ডাঙৰ টাইম আছিল 5 years মান তো সেই টাইমটোত মই বহুত অবজাৰ্ভেশ্যন কৰিলোঁ যে অকল য়োগা মে বি নহ'ব চব মানে সেই ডাঙৰ লেভেলৰ ট্ৰান্সফৰ্মেশ্যনটো অনাৰ কাৰণে মই আৰু কিবা শিকিব লাগিব তো তেনেকৈ মোক মোৰ লাইফত আৰু ধুনীয়া ধুনীয়া বস্তু কিছুমান আহিল হিলিঙৰ তেতিয়া ষ্টাৰ্ট হ'ল মাৰ্মা থেৰাপি দেন একুপাংচাৰ একুপ্ৰেছাৰ কাপিং থেৰাপি এইবিলাক এটা ছিকুৱেঞ্চত নিজে অহা ষ্টাৰ্ট হ'ল তো তেনেকৈ মোৰ লাইফত একুপাংচাৰ আহিল আৰু একুপাংচাৰ যেতিয়া মোৰ লাইফত আহিল আই ফেল্ট কি দিছ ইজ ইট মানে
আই ডোণ্ট থিংক মানে ইয়াতকৈ ওপৰতো কিবা হ'ব পাৰে মানে হিলিঙৰ ক্ষেত্ৰত মানে ইয়াৰ যিটো প্ৰভাৱ মই ন'টিছ কৰি আছিলোঁ ইনিচিয়েল ডেজতে এক্সেপশ্যনেল তো মই তেতিয়া ভাবিলোঁ যে মানে নাও আই ৱান্ট টু লাৰ্ণ একুপাংচাৰ ভেৰি ৱেল একুপাংচাৰ লাৰ্ণ কৰি বেংগলোৰতে অলৰেডি 3 years মানে প্ৰেক্টিছ কৰিলোঁ তাতে মানে আপুনি খুব ভাল লাৰ্ণাৰ হয় শিকিবলৈ খুব ইচ্ছা হয়নে প্ৰত্যেকটো বস্তু তো য়েছ মানে ফেইল ষ্টেপছ বহুতবিলাক ফেইলিয়াৰ্ছ ক'ব পাৰি বা ছিকুৱেঞ্চিয়েল এইটো মানে নেচাৰেল চইচ হিচাপে মোৰ ওচৰত কেতিয়াও অহা নাই একুপাংচাৰ ছাডেনলি মই ইয়াৰ পৰা গ'লোঁ আ পাৰ্চন হু নেভাৰ ন'জ এনিথিং এবাউট হেল্থ যে একুপাংচাৰটোক মই ছাডেনলি চইচ কৰিলোঁ এনেকুৱা নহয় এটা ছিকুৱেঞ্চত মই ভগৱানে মোক যিটো দিশা দেখাই আছিল সেই দিশতে আগবাঢ়ি এই একুপাংচাৰটো মোৰ লাইফত আহিল তো তেতিয়া মই যেতিয়া বেংগলোৰত 2 বছৰ 3 বছৰ প্ৰেক্টিছ কৰাৰ পিছত তেতিয়া ছাডেনলি আকৌ যিহেতু মই অসমৰ চবৰ লগতে ফেচবুক ইনষ্টাগ্ৰাম এইবিলাক চব বাঢ়ি আহিল চবেই কোৱা আৰম্ভ কৰিলে ৱাই নট ইউ কাম বেক তেতিয়া মই ভাবিলোঁ যে মই ঘূৰি আহিম আৰু বাহিৰততো চবকে হেল্প কৰিলোঁ বহুতখিনি এতিয়া কিয় মানে নিজৰ দেশত নিজৰ মাটিত নিজৰ মানুহখিনিক কিয় হেল্প কৰিব নোৱাৰোঁ কাৰণ আমাৰ ইয়াৰ মানুহবিলাকে বাহিৰত যায় ইমান কষ্ট কৰি ইমান পইচা খৰচা কৰি আছে তো মই কিয় ঘূৰি নাহোঁ মই কিয় আমাৰ মানুহখিনিক হেল্প নকৰোঁ তেনেকৈ কৰি মই ঘূৰি আহিলোঁ এতিয়া আপোনাৰ 15 years হৈ গ'ল পঢ়াৰ পৰা আৰম্ভ কৰি আৰু নিজৰ যিখন নিৰাময় পেইন কেয়াৰ আছাম সেইখনৰ 2023 চনত আপুনি আৰম্ভ কৰিছে ষ্টাৰ্ট কৰিছোঁ আমাৰ মানে দৰং জিলাত কৰিছে আৰু এতিয়া অসমৰ বেলেগ বেলেগ জেগালৈ এক্সপাণ্ড কৰিব চেষ্টা কৰি আছে এতিয়ালৈকে আনুমানিক কিমান মানুহক আপুনি থেৰাপি দিছে হিলিং দিছে মানে কিবা এপ্ৰক্স আৰু ইনিচিয়েল ডেজটো মই ক'ব পাৰিম যে 6 মাহটো অহাৰ পিছতো 6 মাহ মই বহি আছিলোঁ মই এটা এজাম্পশ্যন কৰি আহিছিলোঁ যে মই অসমত যোৱাৰ লগে লগে ৰকষ্টাৰ হৈ যাম কিন্তু অহাৰ পিছত যোনে চবেই কৈ আছিল যে তোমাক হেল্প কৰিম তুমি আহি যোৱা আই উইল গিভ ইউ স্পেচ কিমান কি কিন্তু অহাৰ পিছত 6 মাহলৈকে মই কোনো এটা হেল্প নাপালোঁ যেন এনেকুৱা ফিল হ'ল মোৰ তো অলপ ব্ৰেকডাউন হৈছিল মোৰো তেতিয়াও যে কি কৰি ভুল হ'ল নেকি চবেই কৈ আছিল যে কিয় বেংগলোৰ এৰি আহিব লাগে বেংগলোৰ ইটছ অলৰেডি ইষ্টাব্লিছড মানে ট্ৰিটমেণ্ট এভৰিথিং মানে যিখিনি জানো যিখিনি ফেমিলি 15 বছৰ তাত থকাৰ পিছত মানে এটা অলৰেডি ইষ্টাব্লিছ হৈ যায় তো সেইখিনি এৰি অসমত নতুনকৈ ষ্টাৰ্ট কৰা ইট ৱাজ এ বিগ ৰিস্ক তো সেই ৰিস্কটো মোৰ লাগি আছে পাৰিম যিহেতু ভগৱানে এই দিশাটো দেখাইছে পাৰিম তেনেকৈ ভাবি আহিলোঁ 6 মাহ তেনেকৈ বহি থাকিলোঁ আশা কৰি কিবা এটা হ'ব লাষ্টত উপায় নাপায় মই যে নিজে ষ্টাৰ্ট কৰিম ষ্টাৰ্ট কৰাৰ পিছতো 3 months মই বহি থাকিলোঁ খুব এটা দুটা পেচেণ্ট ন'বডি বিলিভড একচুৱেলি মানে কোনো বিশ্বাসত ল'ব পৰা নাছিল যে তেতিয়া দৰং জিলাৰ নিচিনা এটা জেগাত মই ভাবোঁ যে মানুহৰ মানে এজাম্পশ্যনৰ বহুত বাহিৰত একুপাংচাৰৰ নিচিনা কিবা এটা বস্তু হ'ব পাৰে এতিয়াও মই মেক্সিমাম যিবিলাক পেচেণ্টছ গুৱাহাটীৰ পৰা আহে শিক্ষিত জেগাৰ পৰা অলপ বেছিকৈ আহে আমাৰ তাত অলপ পিছপৰা জেগাটো তো কিন্তু সেইটো কাৰণে হয়তো মানুহবিলাকে মানে শুনিছে ক'ৰবাত অলপ চলপ কিন্তু বিলিভ কৰিব পৰা নাছিল কোনেও যে একুপাংচাৰৰ নিচিনা বস্তু এটা ইয়াত হ'ব ফাৰ্ষ্ট আৰু তাৰপিছত মানে কিন্তু সেইটো কোনেও বিলিভ কৰিব পৰা নাছিল বাট সেইটো কৰি দেখালোঁ দৰঙত আৰম্ভ কৰি গোটেই অসমৰ পেচেণ্ট এতিয়া অসম বুলি নহয় অৰুণাচল নৰ্থ ইষ্ট চবৰে পৰা আহি আছে ইভেন বেংগলোৰৰ পৰা মানুহ আহি আছে চ' ইট ৱাজ এ বিগ ট্ৰান্সফৰ্মেশ্যন মানে 2 বছৰত যে ইমানখিনি আগবাঢ়িব আৰু ইভেন জুবিন দাই ৰিচেণ্টলি মানে জুলাই মাহতে আমাক ৰিকগনাইজ কৰিছিলে অল্টাৰনেটিভ হিলিঙৰ ক্ষেত্ৰত তো সেইটো এটা মোৰ কাৰণে ডাঙৰ মুভমেণ্ট আছিল যে 2 বছৰত কোনেও হেল্প কৰিব পৰা নাই বা অহা নাই বিলিভ কৰা নাই 2 বছৰৰ ভিতৰত ইমানখিনি আগবাঢ়ি আহিলোঁ আমি দেখিছোঁ আপোনাক জুবিন দাই এটা এৱাৰ্ডো দিছে আৰু জুবিন দাৰ লগত আপুনি জড়িতও হৈ আছিলে বা জুবিন দাই ছাপৰ্টো কৰিছিলে মানে জাষ্ট আমাক এটা ৰিকগনিশ্যন দিছিলে ত' ৰিকগনিশ্যনটো ধৰক অল্টাৰনেটিভ হিলিঙৰ ক্ষেত্ৰত অসমত এনেকুৱা এটা কিবা ইন'ভেটিভ হৈ আছে সেই ইন'ভেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে এটা ৰিকগনিশ্যন দিছিলে যে দেৰ ইজ ছামথিং হেপনিং আৰু জুবিন দাক মই দেখিছোঁ এখন ফটোত মই সুধিছিলোঁ কাপ থেৰাপিটো জুবিন দাই কৰিছিলে সেইটো বহুত আগৰ ফটো তেওঁ কৰিছিলে এইবিলাকত তেওঁ বিশ্বাস আছিলে আৰু সেইকাৰণে চাগে আপোনালোককো তেওঁ ছাপৰ্ট কৰিছিলে হ'ব পাৰে সঁচাকৈ হ'ব পাৰে আৰু জুবিন দাই 2025 চনত নবেন্দু চাহ ডাঙৰীয়াক এটা এৱাৰ্ডো দিছিলে মই সেইখিনিও আপোনালোকক জনাবলৈ বিচাৰিলোঁ এনিৱে এতিয়া আহিলোঁ এইখিনিয়ে আপোনাৰ যাত্ৰা কেনেকৈ আপুনি শিকিলে ক'ত কেনেকৈ গ'ল বৰ্তমানতো ক'ৰবাত নহয় ক'ৰবাত মানুহে আগ্ৰহ প্ৰকাশ কৰিছে আহিছে বিষ লৈ আহিছে এতিয়া মোৰ প্ৰশ্নটো এইটো
আমি এইটোৱেই আৰম্ভ কৰিছিলোঁ যে দৰৱ নোখোৱাকৈ হিলিঙৰ জৰিয়তে নেচাৰেল হিলিঙৰ জৰিয়তে আমাৰ বিষবোৰ ভাল হ'ব পাৰেনে? নিশ্চয় পাৰে. মই আপোনাক বহুত ষ্টৰিজ তেনেকুৱা ক'ব পাৰিম. Okay. মানে ইনিচিয়েলিটো মিৰেকেল যেন ফিল হৈছিল যে মানে এই কি হৈ আছে মানে মই নিজে প্ৰেক্টিচ কৰি আছোঁ বাট নিজে ছাৰপ্ৰাইজ হৈ আছোঁ বাৰে বাৰে যে এনেকুৱাও হ'ব পাৰে. তো মই আপোনাক এটা সৰু মোৰ নিজৰ লগত হোৱা ফাৰ্ষ্ট ষ্টৰিটো ক'ব বিচাৰোঁ, য'ত এনেকুৱা হৈছিল যে ইভেন আফটাৰ প্ৰেক্টিচিং য়োগা এটা মোৰ শ্ব'ল্ডাৰ পেইন আহিছিল. শ্ব'ল্ডাৰটো মই এনেকৈ উঠাব পৰা নাছিলোঁ আৰু টি শ্বাৰ্টটো যে খুলি পেলাই য়োগা ক্লাছত যাম সেইখিনিও মোৰ কাৰণে মানে বহুত টান আছিল. কিয়? কাৰণ য়োগাত এটা প্ৰেক্টিচ আছে য'ত আপুনি সদায় লেফ্ট ছাইডতে শুব লাগে. লেফ্ট ছাইডত শুলে আপোনাৰ ব্ৰিডিং পেটাৰ্ণটো কিছু অলপ মানে কণ্ট্ৰলত থাকে কিছুখিনি. তো সেইটো কাৰণে আমাক এডভাইচ কৰা হৈছিল আমাক গুৰুৱে যে আপুনি সদায় লেফ্ট ছাইডে শুবা বুলি. সেই শুলে সদায় লেফ্ট ছাইডত শুব লাগে. তাৰ এটা ভেৰি মানে মডাৰ্ণ ছায়েন্সত তাৰ ৰিজন আছে, কিন্তু য়োগিক ৰিজনছো আছে কিছু. তো সেইটো কাৰণে আমি বহুত দিন মানে লেফ্ট ছাইডত শুব আৰম্ভ কৰিলোঁ. সেইটোৰ পৰা মোৰ লেফ্ট শ্ব'ল্ডাৰত পেইনটো বহুত বাঢ়ি গ'ল. গোটেই ৰাতি মানে যিমান কষ্ট হ'লেও আমাক লেফ্ট ছাইডতেই শুই থাকিব লাগিব. তো তেনেকৈ 3 মাহমান কৰাৰ পিছত মোৰ পেইনটো ইমান বেছি হৈ গ'ল শ্ব'ল্ডাৰত যে মই য়োগা কৰি কিবা কৰি মই সেইটো ভাল কৰিব পৰা নাছিলোঁ. দেন মোৰ ফাৰ্ষ্ট মই যে য়োগাৰ বাহিৰেও যে মোক কিবা এটা লাগে সেইটো মোৰ এটা মাইণ্ডত আহিছিল. তেনেকৈ কৰি বিচাৰি এজন একুপাংচাৰ টিচাৰ মোৰ গুৰু সতীশ ভিপি বুলি কয়, ডক্টৰ সতীশ ভিপি, তেওঁ বেংগলোৰত থাকে. তো বেংগলোৰত থাকি তেওঁ মানে অনলাইনতে গোটেইখিনি পঢ়াই আছে. বাট আই ৱাজ ভেৰি লাকি কি মই তেতিয়া বেংগলোৰত আছিলোঁ. চ' ৰাতিপুৱা য়োগা ক্লাছেছ কৰোঁ আৰু মানে গোটেই দিনটো তেওঁৰ ওচৰত যায়, গোটেই দিনটো তেওঁৰ ওচৰত থাকোঁ যে শিকিম বুলি. নাই মানে ইনিচিয়েলিটো অলপ টান পাইছিলে, কিন্তু মোৰ ডেডিকেশ্যন চাই তেওঁ ক'লে যে নাই থাকা, তুমি মোৰ লগতে থাকা. তেনেকৈ মোক 2 বছৰ ৰাখি তেওঁ মোক একুপাংচাৰটো শিকালে. তো মোক ফাৰ্ষ্ট যিদিনা মই গৈছিলোঁ, ফাৰ্ষ্ট দিনা মোৰো সেই কুৱেশ্যনটোৱে আছিল যিটো চবেই কয়, ছাৰ একুপাংচাৰটো কি পেইন হ'ব নেকি দিলে? তো চবেই এইটো বস্তুৱে সোধে যেতিয়া একুপাংচাৰৰ নাম শুনে, একুপাংচাৰ নিডলটো লগালে কি বিষ হয় নেকি? তেতিয়া ছাৰে মোক নিডল এটা হাতত এনেকৈ লগাই দেখালে. তাৰ আগতে মই এটা কথা কৈ থওঁ, আপোনাৰ হাতত এতিয়াও নিডল এটা হয় লাগি আছে বৰ্তমান, কি হৈ আছে? চ' কালি ৰাতিৰ পৰা মোৰ অলপ জ্বৰ ফিল হৈ আছিলে, চৰ্দি লাগি আছিলে. তো অলৰেডি মাতটোত গম পায় আপোনাৰ অলপ? মাতটোত গম পাই আছোঁ এতিয়া. তো সেইটো কাৰণে মই এটা নিডল এটা লগাইছোঁ লাং চেনেলত. এইটো লগোৱাৰ পিছত মোৰ এতিয়া জ্বৰটো বহুত কমি গ'ল. ইনষ্টেণ্ট আপুনি মোৰ অফিচত আহি লগাইছে? হয় অফিচত আহি লগাইছোঁ. তো অলপ মই ভাবিছোঁ অলপ মাতটো অলপ ঠিক হ'ব লাগিব যেতিয়া মানে পডকাষ্টটো কৰোঁ, সেইটো কাৰণে মই নিডিলটো লগাই পেলাইহে পডকাষ্টটো ষ্টাৰ্ট কৰিলোঁ. তো এই চিমিলাৰ মানে আঙুলিৰ সন্মুখত মই এটা নিডিল লগোৱাটো দেখালে. মোৰ বহুত ভয় লাগিছিল যে ছাৰ কি কৰি আছে, প্ৰথম দিনা আহিছোঁ শিকাই নাই, আপুনি অলৰেডি লগালেই মোক. লগোৱাৰ পিছত যেনে তেনে মই অলপ সময় থাকিলোঁ. ছাৰে ক'লে এটা পেকেট দি দিলে মোৰ নিডিলৰ, নিজে প্ৰেক্টিছ কৰা, শিকাই নাই, কোৰ্চ ষ্টাৰ্টেই হোৱা নাই, প্ৰেক্টিছ কৰা. তেওঁ তেনেকুৱা আছিল, বুকছত মানে ইমান বিলিভ কৰা নাছিলে, নিজে প্ৰেক্টিছ কৰা. তো একো নাজানো বাট কিবা এটা দেখিছিল হয়তো, তেওঁ মোক দি দিলে পেকেটটো. আহি 7 দিন ছেইম জেগাতে মই লগালোঁ. সেই 7 দিন পিছত যে মোৰ শ্ব'ল্ডাৰ পেইন কেতিয়াও আছিল মোৰ অনুভৱ, আজিলৈকে সেই শ্ব'ল্ডাৰ পেইন নাই, ইটছ গন ফৰ এভাৰ. তো তেতিয়া মোৰ য়োগাৰ পিছত আৰু এটা মানে বিলিভ আহিছিল একুপাংচাৰত যে ইয়াৰ থ্ৰু দিও আমি বহুতখিনি এনেকুৱা কিছুমান বস্তু যিটো কমপ্লিকেটেড যিবিলাক ডিজিজেছ সেইখিনি আমি মানে ইভেন ডিজিজড পাৰ্চন কেন বি হিল্ড. মানে য়োগাততো জেনেৰেলি ফিট মানুহবিলাকে আহে এতিয়া, কিন্তু এটা ডিজিজড মানে যিটো বহুত কমপ্লিকেটেড 6 মান্থ যদি শ্ব'ল্ডাৰ পেইন হৈ আছে, নি পেইন হৈ আছে, সেইবিলাকো মানে বহুত ইজিলি একুপাংচাৰৰ দ্বাৰা ৰিলিভ কৰিব পৰা যায়. এইটো মোৰ ক্ষেত্ৰত হ'ল, কিন্তু ধৰক কিছুমান ক্ষেত্ৰত যাৰ অলৰেডি মানে শ্লিপ পেটাৰ্ণ বেয়া হৈ আছে, ষ্টামাক ডিছঅৰ্ডাৰ্ছ হৈ আছে, বা অলৰেডি মানে কোনো এটা পেইনত 10-15 বছৰ ধৰি ভুগি আছে, তেওঁলোকৰ ক্ষেত্ৰত এইটো হয়তো নহ'ব পাৰে. পাণ তামোল যদি বেছি খাই থাকে, যদি আপোনাৰ ছিষ্টেমটো ক্লিয়াৰ নহয়, তেতিয়া একুপাংচাৰটো শ্বৰ্ট টাৰ্মৰ কাৰণে আপোনাক ৰিলিফ এটা দিব, কিন্তু সেই ভিতৰৰ যে আপোনাৰ এটা প্ৰব্লেম হৈ আছে, ভিতৰৰ যিটো মানে ব্লকেজেছ হৈ আছে, সেইটো ক্লিয়াৰ নকৰা বিষটো আকৌ ঘূৰি আহিব. ত' আমাৰ একুপাংচাৰ কৰাৰ আগতে এতিয়া আমি যেনেকৈ প্ৰেক্টিকেলি এটা ক্লিনিক বহাই আমি মানুহক হেল্প কৰিব চাওঁ, তো আমাৰ মেইন ফ'কাছটো মানুহ কাৰণ বহুত লেটকৈ আহে, প্ৰথমতেই নাহে, বহুত লেট হোৱাৰ পিছত তেতিয়া আহিব. তো আমাৰ ফাৰ্ষ্ট কামটো হৈছে মানুহজনৰ সেই ছিষ্টেমটো ঠিক কৰা, ইণ্টাৰনেল ছিষ্টেমটো, যাতে একুপাংচাৰটো
কাম কৰা আৰম্ভ কৰে পাৰ্মানেণ্ট ৰিলিফ দিব পাৰে বুজিছোঁ মানে আমাৰ মানুহবিলাকৰ কি হয় একেবাৰে যেতিয়া অসহ্যকৰ বিষ হয় আৰু নোৱাৰি আৰু বহুত ট্ৰিটমেণ্ট কৰিলে তাৰপিছত মানে একেবাৰে শেষত যায় যদি বিষটো আৰম্ভণিতে যদি আপোনালোকে পায় তেতিয়াহ'লে ইয়াক খুব ধুনীয়াকৈ মানে ইনিচিয়েল ডেজত আহিলে আজি যেনেকুৱা কালি ৰাতি মোৰ জ্বৰ হৈ আছিল আজি লগালোঁ ফিনিছ অ'কে ইনষ্টেণ্ট মানে মোৰ মাৰো শ্বল্ডাৰ পেইন মানে ফ্ৰ'জেন শ্বল্ডাৰ ডায়েবেটিক পেচেণ্ট বহুত দিনৰ পৰা আছিল ডায়েবেটিছটো বহুত কণ্ট্ৰল হৈ গৈছে বাট যিবিলাক ধৰক ডায়েবেটিক পেচেণ্ট তেওঁলোকৰ ফ্ৰ'জেন শ্বল্ডাৰ হয় মানে হাতটো উঠাব নোৱাৰা হৈ যায় তো মা জানে অবভিয়াছলি যে মই এইবিলাক কৰোঁ তো এদিন মানে এনেকুৱা ফিল কৰি আছিল যে হাতটো উঠাব পৰা নাই ইনষ্টেণ্টলি সেইদিনাই লগালোঁ সেইদিনাই ফিনিছ কিন্তু জেনেৰেলি বেলেগৰ ক্ষেত্ৰত নহ'ব কাৰণ আপুনি বহুত লেটকৈ আহে যিদিনা আপুনি ফিল কৰে উইদিন 5-10 ডেজ যদি আপুনি পাৰে আহি যাওক হ'ব মানে আপুনি এটা কথা ভাল ক'লে আপুনি যিহেতু এইটো ট্ৰিটমেণ্টত আহিছে আপুনি নিজৰ মাকো এইটো ট্ৰিটমেণ্ট দিছে মোৰ মা হ'ল ফাৰ্ষ্ট প্ৰথম এইটো কৈ লওক ঘৰত কোন কোন আছে আপোনাৰ ঘৰত এতিয়া মোৰ মায়ে আছে আছে দেউতা নাথাকে হয় অকল মায়ে আছে মোৰ বিয়া বাৰু পাতিলে নাই বিয়া বাৰু পাতা নাই আপুনি নিজৰ মাকো এইটো ট্ৰিটমেণ্ট দিছে মা মোৰ ফাৰ্ষ্ট পেচেণ্ট বুলি ক'ব পাৰি ফাৰ্ষ্ট পেচেণ্ট মায়ে ভাল পাইছে মাৰ বহুত প্ৰব্লেম আছিল মাৰ তাৰমানে ক'ব গ'লে মোৰ দেউতা এয়াৰফ'ৰ্চত আছিলে চ' আমাৰ গোটেইখিনি ট্ৰিটমেণ্ট ফ্ৰী প্ৰথমৰ পৰাই 30 ইয়াৰ্ছ সৰুৰ পৰা মই এটা বস্তু দেখিছোঁ মা দেউতা এভৰি ছানডে উইকেণ্ডত আৰ্মি হস্পিটেলত যাব ইমান সোপাকৈ পেকেট ভৰি মেডিচিনখিনি আনিব খাব কিন্তু ন' ৰিলিফ মানে মম আই হেভ চিন হোল লাইফ ছাফাৰ কৰিছে পেইন আৰু বিভিন্ন প্ৰব্লেমত তো মাক মই যেতিয়া ঘূৰি আহিলোঁ বেংগলোৰৰ পৰা মাক ক'লোঁ ফাৰ্ষ্ট প্লিজ চেঞ্জ ইয়ৰ ডাইট তো ডাইটখিনি আমি চেঞ্জ কৰিলোঁ মিল্ক ন' ডেয়াৰী ন' হুইট মিট চিকেন চব এইবিলাক কমাই দিলে একদম বেংগলী ফেমিলিত মানে ডিজাষ্টাৰ আপোনাৰ মাছটো থাকিবই লাগিব কিন্তু কমাই দিলোঁ একদম মানে উইকেণ্ডত কেতিয়াবা অলপমান খাওঁ কমাই দিলোঁ মানে ডেয়াৰীটো কমপ্লিটলি ষ্টপড হুইট কমপ্লিটলি ষ্টপড এইখিনি কৰাৰ পিছত যেতিয়া নিডলিং কৰা ষ্টাৰ্ট কৰিলোঁ একুপাংচাৰ কৰা ষ্টাৰ্ট কৰিলোঁ মানে প্ৰথমতে মানুহে গম পাই গৈছিল যে এই মানুহজনে এতিয়া লেঙেৰাই মানে খোজকাঢ়া হৈছে চিধাকৈ খোজকাঢ়িব নোৱাৰে এতিয়া মানুহজনে মোৰ মা জাষ্ট এতিয়া মোৰ ভাইটিৰ বিয়াত গৈছে অকলে গুচি গ'ল কোনো প্ৰব্লেম নাই দুটা বেগ হাতত লৈ পেলাই আৰামছে গুচি গৈছে কোনো প্ৰব্লেম নাই গতিকে আপুনি যদি নিজৰ মাক ট্ৰিটমেণ্ট কৰি ঠিক কৰিছে গতিকে নিজৰ মাকটো কোনেও বেয়া পাব নোৱাৰে মাক ঠিক কৰিছে গতিকে গোটেই অসমৰ মানুহৰ মানে এই ধৰণৰ পেইন এই ধৰণৰ বেমাৰ ঠিক কৰিবৰ কাৰণে সদায় সাজু আছে তেখেত গতিকে সেইটো এটা বিশ্বাস কৰিব পাৰি মানে আই এম ভেৰি প্ৰাউড কি মা এতিয়া অলমষ্ট মেডিচিন ফ্ৰী অ'কে অলমষ্ট মেডিচিন ফ্ৰী মানে বহুতখিনি চুগাৰটো কণ্ট্ৰলত আহিলে বি কণ্ট্ৰলত আহিলে পেইনখিনি কণ্ট্ৰলত আহিলে আৰ্থৰাইটিক পেচেণ্ট তো আঁঠুখিনি ফুলি গৈছিল সেইখিনি কণ্ট্ৰলত আহিলে তো মানে শুব পাৰে ৰাতি মানে শুব পৰা নাছিলে মানুহজন পেইনত এতিয়া শুব পাৰে তো সেইটো মোৰ চবতকৈ ডাঙৰ প্ৰাউড যে এজন এটলিষ্ট মানে যেতিয়া আপুনি কণ্টিনিউৱাছলি লাগি থাকিব ট্ৰান্সফৰ্মেশ্যন হ'ব পাৰে আপোনাৰ দেউতা এয়াৰফ'ৰ্চত আছিলে আপুনিও ডিফেন্সত যোৱাৰ প্লেনিং আছিলে কৈছে NCC আছিলে আপোনাৰ মোৰো NCC আছিলে মোৰ C চাৰ্টিফিকেট হ'ল্ডাৰ অ'কে তাৰপিছত মোৰো আছিল ডিফেন্সতে মই যাম বাট কেতিয়াবাতো নহয়গৈ ন এইবিলাক বস্তু হয় বাট NCC থকাৰ দিনৰ পৰা এটা বস্তু মই ভাবোঁ যে আমাৰ যিটো ডিচিপ্লিন সেইটো সদায় আমি জীৱনটোত লৈ থাকিব পাৰোঁ হয়নে সেইটো আপুনিও ফিল কৰে ময়ো ফিল কৰোঁ তো আপুনি যদি আজি যদি এইটো লাইনত নাহিলহেঁতেন তো ডিফেন্সত গ'লহেঁতেন য়েছ মোৰ মানে অকল আৰ্মি বুলি নহয় মই বহুতো ট্ৰাই কৰিলোঁ কোষ্ট গাৰ্ড আৰু ছাব ইনস্পেক্টৰ আছাম পুলিচ কিন্তু মে বি দেৰ ৱাজ ছাম বেড লাক আই ডণ্ট ন' মে বি অলপ শকত আছিলোঁ তেতিয়া কিহৰ কাৰণে বাট যিখিনি প্ৰিপেৰেশ্যন হ'ব লাগিছিল প্ৰিপেৰেশ্যনখিনি মে বি কমপ্লিট কাৰণ আমাৰ সেইটো টাইমত যেতিয়া 2008-9 ইমান অপশ্যনছ এভেইলেবল নাছিল বহুত টান আছিল মানে হাউ টু অসমত থাকি সেইটো লেভেলত মানে প্ৰিপেয়াৰ কৰা SSB কাৰণে বহুত টাফ আছিল তো যিমানখিনি পাৰিলোঁ কৰিলোঁ ইট ৱাজ এ ব্ৰেক ডাউন বিকজ সৰুৰ পৰা একদম মানে যেতিয়াৰ পৰা মই কনচিয়াছ মই আৰ্মিতেই যাম বুলি ভাবিছিলোঁ কিন্তু সেইটো যেতিয়া নহ'ল ইট ৱাজ এ মানে বিগ ব্ৰেক ডাউন আপুনি পঢ়া শুনা ক'ত কৰিছিলে অসমত চাওক মোৰ ফাৰ্ষ্ট এডুকেশ্যন হ'ল নাশংকৰৰ ফালে LP স্কুল সেইফালে নাশংকৰ মামাৰ ঘৰ এইফালে তো দেউতাই মোৰ পষ্টেড আছিল তেতিয়া চেণ্ট্ৰেল বেংকত সেইটো কাৰণে আমি ক্লাছ 1ৰ পৰা 4লৈকে তাতে পঢ়িব পালোঁ আৰু ইট ৱাজ মানে পুৰা ৱৰ্ল্ডৰ ভিতৰত মোক এনেকুৱা লাগে নাশংকৰ মোৰ কাৰণে এতিয়া দ্য মষ্ট বিউটিফুল প্লেচ ইন দ্য হোল ৱৰ্ল্ড নাশংকৰ মন্দিৰ গৈছে কাছবোৰ চাইছে তো মোৰ কাৰণে তাতকৈ বিউটিফুল প্লেচ আজিও যেতিয়া মোৰ অলপ বেয়া ফিল হয় মই ভাবোঁ যে নাশংকৰত যাই পেলাই অলপ সময় থাকি গুচি আহোঁ তেনেকুৱা ফিল হয় মোৰ তো
তাৰপিছত ঘূৰি আহিলোঁ নিজৰ ঘৰত যিটো আমাৰ খাৰুপেটীয়াত আছিল খাৰুপেটীয়া 5 years ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে তাত দেন মুভ টু মংগলদৈত মই HSখিনি কৰিলোঁ দেন আই মুভ টু গুৱাহাটী আৰ্যত মই গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিলোঁ ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টত তো তাত কৰি থাকোঁতে NCC কৰি আছিলোঁ আৰু আৰ্মিতে প্লেন আছিল 2009ত কমপ্লিট হ'ল অলপ ব্ৰেক লৈ মই প্ৰিপেৰেশ্যনখিনি কৰিলোঁ বাট নহ'ল চ' ফাইনেলি কি কৰিম ভাবি গুচি গ'লোঁ বেংগলোৰ MBA কৰিবৰ কাৰণে দেউতা ৰেডি নাছিলে পঠাবৰ কাৰণে বহুত জোৰ জবৰদস্তি কৰি গ'লোঁ বাট মোৰ জীৱনৰ আকৌ এটা বহুত ভাল ডিচিজন যে মই বেংগলোৰত গ'লোঁ ষ্টাডিজৰ কাৰণে বিকজ আপুনি ভাবিব পাৰে যে বেংগলোৰ এটা এনেকুৱা চিটি অফ ড্ৰিমছ আচলতে ৰিয়েল চিটি অফ ড্ৰিমছ য'ত আপোনাৰ সপোনবোৰ তাত পূৰা হ'ব আপুনি যদি ডেডিকেটেড থাকে আপোনাৰ ফ'কাছ থাকে আপুনি তাত নিজৰ আৰু যিটো বস্তু বিচাৰে সেই বস্তুটো আপুনি বিচাৰি পাব ইয়াত আমি বহুত বস্তু বিচাৰি নাপাওঁ কিন্তু ক'ত মই MBA কৰিব গৈছিলোঁ এতিয়া মানুহে বহুত মোৰ মানে লগৰ ফ্ৰেণ্ডবোৰে কয় মানে লড়কা MBA কাৰণে গয়া থা ডক্টৰ বন কে বাপছ আয়া এনেকৈ বুলি জোকাই মোক এনিৱে মই এতিয়া আৰু অকণমান ডিটেইলছত যাব বিচাৰিছোঁ প্ৰথম কথা হৈছে কি বেমাৰ নেচাৰেল হিলিঙৰ জৰিয়তে ঠিক হয় বা নিডিলছৰ জৰিয়তে ঠিক হয় বা আপোনাৰ যিটো ট্ৰিটমেণ্ট তাৰ জৰিয়তে ঠিক হয় মই কেইটামান নাম লওঁ তাৰপিছত আপুনি ক'ব জ্বৰ ঠিক হৈ যায় ডেফিনেটলি বিষ ঠিক হৈ যায় গেষ্ট্ৰিক 100% অ'কে তাৰপিছতে আহিলে এজমা ঠিক হয় 100% ঠিক হয় তাৰপিছত আহিলে ছালৰ কিছুমান বেমাৰ থাকে স্কিন এলাৰ্জিছো বহুত ভালকৈ একুপাংচাৰত ট্ৰিটমেণ্ট কৰিব পাৰি মাইগ্ৰেইন ছুপাৰ মানে মাইগ্ৰেইনত যিটো আমাৰ ৰিজাল্ট আপুনি ইউ কেন এজিউম ডেট উইদিন 4-5 ডেজ মানে 10 বছৰ পুৰণা পেইন হ'লেও উইদিন 4-5 ডেজ আপোনাৰ ৰিলিজ হৈ যাব পাৰে অ'কে তাতকৈ ওপৰত যদি যাওঁ যিবিলাক বেমাৰৰ নাম শুনিলেই ভয় লাগে কেঞ্চাৰ হওক বা আপোনাৰ TB হওক এনেকুৱা সেইবিলাক পেচেণ্ট আমি এতিয়া জেনেৰেলি আমাৰ কিছুমান বাউণ্ডেশ্যনছ আছে ইণ্ডিয়াত জেনেৰেলি আপুনি চাইনাত বা জাপান যায় এইবিলাক চবৰ ওপৰত কাম হৈ আছে কিন্তু আমাৰ ইণ্ডিয়াত কিছুমান বাউণ্ডেশ্যনছ আছে যিটো কাৰণে আমি এইবোৰ পেচেণ্টক আমি চাব নোৱাৰোঁ বা যিহেতু এইটো নেচাৰেল হিলিং আমি অলপ এভইড কৰি চলিব লাগে তো ধৰক আপোনাৰ প্ৰেগনেঞ্চিৰ টাইমত আমি এভইড কৰোঁ সৰু ল'ৰা ছোৱালীক 18 ইয়াৰ্ছৰ তলত আমি এভইড কৰোঁ দেন আপোনাৰ বহুত ল' BP থকা বা বহুত উইক পাৰ্চনৰ ওপৰত আমি এভইড কৰোঁ এইখিনি আমাক এভইড কৰিব লাগে আৰু যিবিলাক কমপ্লিকেটেড ডিজিজ আছে সেইখিনি আমি কমপ্লিটলি এভইড কৰি কাৰণ এটা আপুনি যেতিয়া কাম কৰিব তাত লিগেল ফ্ৰেমৱৰ্কৰ মাজত কাম কৰাটো ভাল আপোনাৰ ভাল কৰিব যায় বেয়া হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ সেইটো কাৰণে আৰু এক্সপাৰ্টিজৰ ওপৰত কথা আপুনি যিটো কৰি থাকে আপুনি যদি প্ৰেক্টিছ কৰি থাকে হয়তো আপুনি ভাল কৰিব পাৰিব কিন্তু এতিয়া যিটো মই অসমত আহি দেখিছোঁ যে মানুহৰ চবতকৈ বেছি প্ৰব্লেম হৈছে বিষটো মই ইনিচিয়েলি গোটেইখিনিয়ে কৰিম বুলি ভাবিছিলোঁ কিন্তু মানুহৰ বিষৰ প্ৰব্লেমটো চাই এইটো বিষটো এটা ফাৰ্ষ্ট ষ্টেজৰ প্ৰব্লেম মানে এই বিষটোৱে যদি আপুনি ভাল নকৰে তেতিয়া ইট উইল টাৰ্ণ ইন টু মেনি আদাৰ ডিজিজেছ তো আমি বিষটো প্ৰথম অৱস্থাতেই ভাল কৰা ভাল এভৰি পেইন will lead to some bigger problem in the future everything তো সেইটো বিষটোকে আমি যদি টাৰ্গেট কৰি লওঁ তেতিয়া আমি সেইখিনিতে মানে ইনিচিয়েলি আমি তাক ভাল কৰি দিব পাৰিম যিকোনো এতিয়া যদি মই কওঁ চাহ ডাঙৰীয়া আপুনি একদম ফ'কাছটো বিষত কৰিছে যিকোনো বিষ অ'কে চ' মই সেইটোৱে আগ্ৰহ কৰিম আহ্বান কৰিম ঠিক আছে আপুনি ডক্টৰৰ টেবলেট খাই আছে ডক্টৰক দেখুৱাইছে বিষ ঠিক হোৱা নাই এবাৰ আহি জাষ্ট কনচাল্ট কৰক হয়নে চাওক বস্তুটোনো কি তাৰপিছত আপুনি চাব পাৰে যে অ'কে মোৰ ভাল হৈছে বেয়া হৈছে ভাল হোৱা নাই ঠিক কৰিব লাগে অনুষ্ঠানটো এইকাৰণেই কৰিছোঁ যাতে আমি এটা সজাগতা আনিব পাৰোঁ একুপাংচাৰৰ প্ৰতি এটা সজাগতা আনিব পাৰি একুপাংচাৰৰ প্ৰতি সজাগতা আনিব পাৰোঁ আৰু লগতে কিমান আৰু দৰৱ খাব মেডিচিন খাব ন খাওক বাট এটা সময়লৈকে মানে আপুনি যেতিয়া দেখে যে নাই মানে অলপ টাইম হৈছে 6 months 1 year তাৰপিছতো হোৱা নাই এবাৰ মুভ কৰিছে কাৰণ আপুনি প্ৰাইমেৰী কেয়াৰ হিচাপে আপুনি এজন MBBS ডক্টৰৰ ওচৰত যাওক ইট ইজ ভেৰি ইম্পৰ্টেণ্ট আপুনি এবাৰ কনচাল্ট কৰক তেওঁৰ গোটেইখিনি চাওক লাগিলে 2-3জনৰ ওচৰতে যাওক আপুনি মোৰ ওচৰত প্ৰথমতে আহিব নালাগে আপুনি গোটেইখিনি কৰাই যদি যেতিয়া আপুনি ভাবে যে নাই ইট ইজ অ'ভাৰ মই আৰু পাৰা নাই তেতিয়া আহক নবেন্দু চাহ ডাঙৰীয়া এই যিটো থেৰাপি বা যিটো হিলিং নেচাৰেল হিলিং ক'ত জন্ম হৈছিল ইয়াৰ হিষ্ট্ৰী কি কেনেকৈ ইণ্ডিয়া পালেহি অকণমান যাব পাৰি নেকি ৱেল জানিব ইণ্ডিয়া পালেহি নহয় আচলতে ইণ্ডিয়াৰ পৰাই ষ্টাৰ্ট হৈছে অ'কে মানে আপোনাক মই চাইনাই ডিমাণ্ড কৰে তেওঁলোকৰ তো মানে আমাৰ মানে ভগৱান শ্ৰীকৃষ্ণৰ নিচিনা জন্ম দিছে এজনে পালিছে এজনে পুৰা ছায়েন্সটো একুপাংচাৰৰ যিটো ছায়েন্সটো সেইটো কমপ্লিটলি বৰ্ণ ফ্ৰম আয়ুৰ্বেদ তো আয়ুৰ্বেদৰ ফাৰ্ষ্ট ষ্টেজ যেনেকুৱা আমি
আয়ুৰ্বেদত অকল ভাবোঁ যে মেডিচিনছখিনিয়ে ট্ৰিটমেণ্ট বাট আয়ুৰ্বেদত যেনেকুৱা মেডিচিনছখিনি অকল ট্ৰিটমেণ্ট নহয় প্ৰথম অৱস্থাত আমি পঞ্চকৰ্মা কৰোঁ প্ৰথমতে বডি ডিটক্স কৰা হয় তাৰপিছত মেডিচিনছ আৰু লাষ্টৰ ফালে আপোনাৰ 8টা ষ্টেজ আছে 8টা ষ্টেজত আপুনি বৃদ্ধকৰ্মা অগ্নিকৰ্মা এই দুটা ট্ৰিটমেণ্ট হয় আৰু লাষ্ট হ'ল ৰক্তমোক্ষণা মানে ব্লাড লেটিং মানে যিটো আনকিউৰেবল ডিজিজেছ গোটেইখিনি আমি ৰক্তমোক্ষণা ব্লাড লেটিঙৰ থ্ৰু দি আমি ভাল কৰিব পাৰোঁ তো বৃদ্ধকৰ্মা অগ্নিকৰ্মা এইটো হ'ল মানে ইণ্ডিয়াৰ একুপাঞ্চাৰ ভাৰ্চন এইটোৱে যেতিয়া চাইনাত যায় তেতিয়া সেইটো একুপাঞ্চাৰৰ মানে ৰূপটো লয় তো সিহঁতে বহুত কাম কৰে যোৱা 5,000 ইয়াৰ্ছৰ মানে কমপ্লিট ডকুমেণ্টেড ষ্টাডি যিখিনি কৰিছে সিহঁতে কমপ্লিটলি ডকুমেণ্ট কৰিব পাৰিছে আৰু আমাৰ বেড লাক কি যে আমি হয়তো ডকুমেণ্ট কৰাৰ পিছতো নালন্দা হওক বা যিখিনি মানে বুকছখিনি বাৰ্ণ হৈ গ'ল সেইখিনিৰ লগত আমি গোটেইখিনি হেৰাই পেলালোঁ তো আমাৰ ওচৰত সেই নলেজটো প্ৰিজাৰ্ভ হৈ নাথাকিল কিন্তু সিহঁতৰ ওচৰত সেইখিনি মানে যোৱা 5,000 বছৰৰ যিমান ষ্টাডি আছে যিমান কাম কৰিছে গোটেইখিনি ডকুমেণ্টেড হৈ আছে সেইটো কাৰণে সিহঁতে বহুত প্ৰগ্ৰেছ কৰিব পাৰিলে আমি কৰিব নোৱাৰিলোঁ কিন্তু আমাৰ আকৌ কওঁ যে মানে আমাৰ বেছিকটো আছিল মাৰ্মা থেৰাপীত আপুনি যেনেকুৱা ধৰক কিছুমান শৰীৰৰ নাড়ী আমাৰ শৰীৰত কিছুমান নাড়ীজ থাকে যিটোক আমি সুষুম্না ইৰা নাড়ী বা পিংগলা নাড়ী বুলি কওঁ তো সেইবিলাকক আমি হিল কৰোঁ এই 3টা নাড়ীক যদি আমি হিল কৰিব পাৰোঁ তেতিয়াহ'লে আমি আমাৰ যিকোনো প্ৰব্লেম আমি ঠিক কৰিব পাৰোঁ তো সেই পইণ্ট মানে এই নাড়ীজবোৰ ঠিক কৰে থ্ৰু দ্য মাৰ্মা পইণ্টছ এইটোৱে যেতিয়া একুপাঞ্চাৰৰ ফৰ্মত যায় সিহঁতে এইটোক চেনেলছ বুলি কয় এই নাড়ীবোৰ সিহঁতে চেনেলছ বুলি কয় চেনেলছবোৰ কমপ্লিটলি ডিফাৰেণ্ট ইণ্ডিয়ান ছিষ্টেমতকৈ কিন্তু বডিটো ইমান কমপ্লেক্স আমাৰ বডিটো ভগৱানে আমাক যেনেকৈ বডিটো বনাইছে ইট ইজ নাথিং মোৰ দেন এ মিৰেকল মানে চবতকৈ ডাঙৰ মিৰেকল আমাৰ বডিটো তো আমাৰ বডিটোক যেনেকৈ ভগৱানে বনাইছে মানে আৰু 10,000 বছৰ 1 লাখ বছৰ হয়তো কাম কৰিলেও বুজি নাপাব মানুহে যে আমাৰ শৰীৰত কি পচিবিলিটি আছে তো সেই পচিবিলিটিৰ এটা অংশ হৈছে একুপাঞ্চাৰটো তেতিয়া সিহঁতে যিখিনি ৰিচাৰ্চ কৰিছে ফাউণ্ডেশ্যন কৰিছে সেইখিনি কৰাত তেওঁলোকে এই কিছুমান পইণ্টছ বিচাৰি পাইছে আৰু তাৰ পিছতো আৰু এডভান্সমেণ্ট হৈ আৰু ছাব ছিষ্টেমছ একুপাঞ্চাৰৰ আৰু ছাব ছিষ্টেমছ যেনেকুৱা স্কেল্প একুপাঞ্চাৰ মানে গোটেইখিনি নিডল আপোনাৰ অকল মূৰত লগাই ট্ৰিটমেণ্ট দিব পাৰে সুযোগ বুলি এটা আছে য'ত গোটেইখিনি নিডল অকল হাতত আপোনাৰ পূৰা বডিত লগাব নালাগে কিন্তু গোটেইখিনি বডিৰ ট্ৰিটমেণ্ট অকল হাততে কৰিব পাৰি আৰু এটা আছে অৰিকুলাৰ একুপাঞ্চাৰ য'ত অকল কাণত নিডলছ লগাই আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ তো এতিয়া আমি দেখিছোঁ যে মানে একুপাঞ্চাৰৰ সেই মানে কামখিনি আকৌ লাহে লাহে ইণ্ডিয়ালৈ আহিব বিচাৰি আছে তো কাম হৈ আছে এতিয়া আই থিংক মানে 4,000-5,000 একুপাঞ্চাৰিষ্টে ইণ্ডিয়াত কাম কৰি আছে অলৰেডি বহুত ছিনিয়ৰ MBBS ডক্টৰ্ছ মানে মোৰ এজন বহুত মানে ভাল চিনাকি মুম্বাইৰ তেওঁলোকে গোটেই ফেমিলিটো মানে মোৰ দেন 17-18 ফেমিলিজৰ ডাঙৰ ফেমিলি য'ত চবেই ডক্টৰ চবেই মানে এলোপেথিক লাইনটো এৰি এতিয়া একুপাঞ্চাৰ কৰি আছে তো এনেকুৱা বহুত মানে যোনে মানে MBBSৰ এই ষ্টাডিটো এৰি মানে প্ৰেক্টিছটো এৰি একুপাঞ্চাৰত কাৰণ একুপাঞ্চাৰত একচুৱেলি ৰিয়েল হিলিংটো হয় ইয়াত মেডিচিনৰ থ্ৰু দি আমি চিমটমছবোৰ ট্ৰিট কৰি অকল চিমটমছখিনি অলপ সময়ৰ কাৰণে মানে ৰাখিব পাৰি কিছুমান ক্ষেত্ৰত হ'ব পাৰে কিন্তু বেছিভাগ ক্ষেত্ৰত ভাল নোহোৱা যেন লাগে তো পিয়'ৰ হিলিং যিটো হয় সেইটো একুপাঞ্চাৰৰ দ্বাৰা মানে কৰিব পাৰি যেন দেখি আছে মানুহে আৰু ৰিচাৰ্চ কৰিলে আৰু হ'ব যিমান কৰি থাকিব আপোনালোকৰ এটা হেৰি আছে একুপাঞ্চাৰিষ্ট যিসকল আছে তেওঁলোকৰ এটা সংগঠন আছে কিন্তু অলপমান যিহেতু বহুত কম সেইকাৰণে মানে কণ্টেক্সবোৰ বহুত মানে ৰেয়াৰ হয় তো 2জন মানুহ মই ক'ব বিচাৰিম তেওঁলোকৰ নাম এজনটো শাস্ত্ৰী বুলি কয় আৰু মনোজ খণ্ডেলৱাল এই 2জন লেজেণ্ড মানে একুপাঞ্চাৰৰ ক্ষেত্ৰত ইণ্ডিয়াত আৰু বোথ অফ দেম হেভ একচুৱেলি ৱৰ্কড ইন আছাম 2জনেই কিন্তু আমি গম নাপাওঁ যে ইমান ডাঙৰ লেজেণ্ড মানে একুপাঞ্চাৰত অসমত কাম কৰিছিল কাম কৰি আছে অলপ চলপ এতিয়াতো শাস্ত্ৰী ছাৰ গুচি গ'ল বাহিৰত কিন্তু মনোজ ছাৰ আছে কৰি আছে তেওঁৰ পৰা গোটেই ৱৰ্ল্ডৰ পৰা মানুহ আহি একুপাঞ্চাৰ শিকে তো মই লাকি আছিলোঁ পিছৰ ষ্টেজত যে তেওঁক মই পালোঁ আৰু বহুত শিকিব পাৰিলোঁ মই সেইদিনা সৌভাগ্য হৈছিল মোৰ আয়ুষ মন্ত্ৰালয়ত যাবলৈ লে লাডাখত যিটো আছে
বহুত ডাঙৰ অফিচ তেওঁলোকৰ আমাৰ মিনিষ্ট্ৰী সৰ্বানন্দ সোণোৱালদেৱ তাৰে মিনিষ্ট্ৰী হয় তাত গ'লোঁ মই দেখিলোঁ তাত কাপ থেৰাপিৰ কাম কৰি আছে তাত আয়ুৰ্বেদ আছে তাত হিলিং আছে তাত নিডিলছৰ ওপৰতো কাম কৰি আছে মই ভাবোঁ লাহে লাহে চাগে ক'ৰবাত হ'বগৈ এটা হোপ আছে আমাৰ ৰাইট চ' এবাৰ গভৰ্ণমেণ্টে যদি এইটো যেনেকুৱা য়োগা এটা সময়ত আছিল চবেই ইণ্ডিভিজুৱেলি প্ৰেক্টিছ কৰি আছিল কোনো ইউনিভাৰ্চিটি বা কোনো প্ৰপাৰ এডুকেশ্যন চাৰ্টিফিকেটছ নাছিলে তো মানুহে প্ৰেক্টিছ কৰি আছিল ইণ্ডিয়াত ইটছ এ এনচিয়েণ্ট নলেজ কিন্তু এতিয়া ইউনিভাৰ্চিটিজ হৈছে আৰু বহুত মানে এডভান্সমেণ্ট হৈছে মানে সেইটো একুপাংচাৰৰ লগত এতিয়া হোৱা নাই তো সেইখিনি গভৰ্ণমেণ্টে ট্ৰাই কৰি আছে এতিয়া যে এলাইড হেল্থ ছাৰ্ভিচেছ আণ্ডাৰত একুপাংচাৰটোক আনি আয়ুষ মন্ত্ৰালয়ৰ থ্ৰুত ৰান কৰিবৰ কাৰণে এতিয়া আহিছোঁ আন এটা প্ৰশ্নলৈ আৰু যিটো প্ৰশ্নৰ উত্তৰ শুনিবলৈ ময়ো ৰৈ আছোঁ ছাকচেছ ষ্টৰি যিটো কওঁ আমি আপুনি ধৰক ইমান বছৰৰ এটা যাত্ৰা বহু মানুহক আপুনি ট্ৰিটমেণ্ট কৰিছে তো ছাকচেছ ষ্টৰিৰ ভিতৰত আপোনাৰ মনত থাকি যোৱা কি আছে চাওক মানে ইনিচিয়েলিতো মোৰ মিৰেকল যেন ফিল হৈছিল কাৰণ মিৰেকল যেতিয়া আপুনি ইনিচিয়েলি যেতিয়া কৰিব প্ৰথমবাৰ দেখা পাব মিৰেকল যেন ফিল হয় আজি এই ছাকচেছটোবোৰ ইমান বেছি হৈ গৈছে মোক এতিয়া মিৰেকল যেন নালাগে মানে ছাকচেছ বিকামছ এ হেবিট এনেকুৱা হৈ গ'ল কিন্তু ইনিচিয়েল ডেজত যেতিয়া মোৰ ফ'কাছটো বা মোৰ ট্ৰাষ্টটো একুপাংচাৰৰ ওপৰত বাঢ়িছিল সেইটো মই এটা ষ্টেণ্ড মই নিজকে বহুত ৰিমাইণ্ড কৰোঁ নিজকে সেইটো হৈছে মোৰ য়োগা ক্লাছতে য়োগা ক্লাছ কৰাইছিলোঁ বেংগলোৰত তো এজনী ছোৱালী আছিলে তাই বহুত ভাল আছিল য়োগাত শ্বি ৱাজ ছুপাৰ ফিট শ্বি ৱাজ ভেৰি গুড কিন্তু হঠাৎ তাই এদিন নাহা হ'ল তো তাই যেতিয়া নাহিলে 15 দিনমান কাৰণ তাই ধৰক এনেকুৱা নাছিল যে ব্ৰেক লৈছিলে ৰেগুলাৰ ক্লাছেছ আছিল সেইকাৰণে মোৰ ভাল লাগিছিল যে এভৰিবডি ইজ ভেৰি পাংচুৱেল কিন্তু নাহা হ'ল যেতিয়া 15 দিনমান মই ভাবিলোঁ নাই এবাৰ খবৰ লৈ চাওঁ তাই মোক ক'লে যে শ্বি গট এজমা নেবুলাইজাৰৰ ওপৰত আছিলে আৰু 15 দিনমান তাই চাফাৰ কৰি আছে ব্ৰিডিং ইছ্যু বহুত ডাঙৰ বেংগলোৰত ঠাণ্ডাটো অলপ বেছি সেইটো কাৰণে এইটো ইছ্যু মই তাত অলপ বেছি দেখিছিলোঁ তো তাই 15 দিনমান চাফাৰ কৰি আছিলে একদম উশাহ নিশাহ বহুত টান হৈছিলে বিং এ য়ং গাৰ্ল মই ভাবিলোঁ এইটো এজত আগতে হোৱা নাছিলে হঠাৎকৈ কিয় হৈ গ'ল তো মই মাতিলোঁ তুমি আহাচোন তেতিয়া মই অলৰেডি শিকা ষ্টাৰ্ট কৰিছোঁ তো আমাৰ ছাৰে কৈছিলে এটা ষ্টৰি তেওঁৰ সেই ষ্টৰিটোৰ পৰা মই অলপ এটা পিক আপ কৰিলোঁ যে ছাৰে আমাৰ ছাৰে গুজৰাটত থকাৰ সময়ত তেওঁ এজন মানুহ পাইছিলে যোনে ইয়েৰত অলপমান এটা জুইৰ নিচিনা সৰুকৈ এটা লগাই দিছিলে কাণৰ ভিতৰত সেইটোৰে বহুত মানুহৰ এষ্টমা হিল কৰিছিলে তো সেইটো ষ্টৰি তেওঁ গৈ যেতিয়া শুনিলে তেওঁ সেইজন মানুহৰ ওচৰত গ'ল আৰু সেই পইণ্টটোক দেখা পালে যে কোনটো পইণ্টত তেওঁ কৰি আছে কামটো তো সেইটো আমি এতিয়া কিছুমান সেইটো জুইটো বা গৰমটো আমি লগাব নোৱাৰোঁ জেনেৰেলি মডাৰ্ণ প্ৰেক্টিছত তো ছাৰে আমাক ক'লে যে তোমালোকে এইটো পইণ্টত অকল ছিডছ বা কিছুমান আমি বাকাৰিয়া বুলি কওঁ বা একুপাংচাৰ তোমালোকে কৰি চোৱা মই কৰিলোঁ তাই অলপ সময়ৰ কাৰণে কৰাৰ পিছত এটা নিডেল লগাইছোঁ কাণত অলপ সময়ৰ কাৰণে তাই অলপমান ব্লেক আউট হৈ গ'ল 30 ছেকেণ্ডছমানৰ কাৰণে ব্লেক আউট হৈ গ'ল তাৰপিছত তাই ৰিকভাৰ নৰ্মেল আকৌ ঘৰত গুচি গ'ল ক্লাছ কৰি নেক্সট দিনা মোক কৈ আছে ছাৰ প্ৰব্লেমটো দেখোন নাই এজবাৰ প্ৰব্লেমটো আৰু নাই কণ্টিনিউৱাছলি মই খবৰ লৈ থাকিলোঁ ক্লাছেছ হোৱা আৰম্ভ হ'ল তাইৰ প্ৰব্লেমটো ঘূৰি নাহিল কেতিয়াও পাৰ্মানেণ্টলি নাইকিয়া হৈ গ'ল কিন্তু এইটো একদম ফ্ৰেছ কেছ আছিল 10-15 ডেজ ধৰি তাই হয়তো ফেচ কৰি আছিলে সেইটো কাৰণে হয়তো কুইকলি কাম কৰিছে মই এইটো গেৰেণ্টি দিব নোৱাৰোঁ যে আপোনাৰ 10 বছৰ পুৰণা এজমা হ'লেও আপুনি হঠাৎকৈ তেনেকৈ ভাল হৈ যাব সেইটো ঠিক হয় কাণৰ পইণ্টটো কাণত সেইটো এটা ষ্টাডি আপুনি শৰীৰত বহুত পইণ্টছ আছে আপুনি কেতিয়া কোনটো কাম কৰিব বহুত প্ৰেক্টিছৰ পিছত আপুনি এটা পইণ্ট চিলেকশ্যন কৰিব পাৰিব যে কোনটো জেগাত কেতিয়া কি কৰিম সেইটো এদিনত নাহে কাৰণ এটা ষ্টৰিৰ পৰা মই পিক আপ কৰিছোঁ তো সেইটো কাৰণে সেইদিনা লাকিলি বাই গড গ্ৰেছ কাম কৰি গৈছিলে কিন্তু মোৰ এইটো ষ্টৰিৰ পৰা মোৰ নিজৰ এটা আই ৱাজ ফাৰ্ষ্ট কমপ্লিটলি ছাৰপ্ৰাইজ আছিলোঁ যে কেনেকৈ হ'ল নিজে কৰি আছোঁ কিন্তু মই নিজে ছাৰপ্ৰাইজড আমাৰ কাণখন ক'ৰবাত মই পঢ়িছিলোঁ কাণখন আমাৰ মাতৃৰ গৰ্ভৰটোৰ নিচিনা সন্তানটো যেতিয়া এনেকৈ থাকে সেই ইমেজটো মই আপোনাক দিম বহুতে কয় কিন্তু সেই প্ৰেক্টিছটো আচলতে বহুত এনচিয়েণ্ট আৰু সেই ইমেজটো যেতিয়া আপুনি শ্ব' কৰিব আপুনি দেখিব যে আমাক কাণটো এনেকুৱা ফিল হয় যে এটা সৰু শিশু এটা উল্টাকৈ এনেকৈ আছে তো সেইটোৰ
যিটো বডি পইণ্টছবোৰ তাৰ ওপৰতে আমি নিডলিংখিনি কৰোঁ আৰু ইট ৱৰ্কছ মানে আপোনাৰ যিটো কাণত যে লগায় এইটো ইটছ নট আ চামথিং চিম্পলি ৰিচুৱেল এইটোক আমি মাষ্টাৰ মানে পইণ্ট বুলি কওঁ ফৰ আৱাৰ চেন্সেছ য'ত আমি কাণফুলি পিন্ধো মাষ্টাৰ অফ চেন্সেছ তো এতিয়া এইটো পইণ্টত কোনে লগায় এতিয়া আপুনি লগাইছে কিন্তু ইট ৱাজ এ ৰিচুৱেল ফৰ অল দ্য চ'লজাৰ্ছ আগতে যিমান মানে ৰজা মহাৰাজা আছিল চবেই কৰিছিলে এণ্ড মষ্টলি দ্য ওমেন তো আমাৰ যিটো 5 চেন্সেছ সেই 5 চেন্সেছটো এজন মানে চ'লজাৰ বা ৰজা মহাৰাজাবিলাকৰ বহুত ষ্ট্ৰং লাগে কাৰণ তেওঁলোক যেতিয়া ৱাৰত যাব তেওঁলোকৰ চেন্সেছবিলাক যদি ষ্ট্ৰং নহয় তেতিয়াহ'লে দে উইল বি কিল্ড এটা মাদাৰৰ বা এটা ছোৱালীৰ কিয় দৰকাৰ বিকজ ৱেন দে উইল টেক কেয়াৰ অফ এ চাইল্ড তেওঁৰ চেন্সেছবিলাক বহুত ষ্ট্ৰং হ'ব লাগিব এটা বহুত দূৰতো যদি বাচ্চাটো কান্দি আছে দ্য মাদাৰ উইল ন' বিকজ অফ দিছ মানে কিবা না কিবা এইটোৰ প্ৰভাৱ এটা পায় যেতিয়া আপুনি কাণফুলি পিন্ধে আপোনাৰ চেন্সেছবিলাক ষ্ট্ৰং হয় একচুৱেলি পিন্ধিব লাগে নে নালাগে লাগে আৰু এনেকুৱা নিয়ম আছে নেকি যে বাওঁফালে সোঁফালে তো আমি চাইণ্টিফিকলি আমি কিছুমান দেখা পাইছোঁ যে ধৰক মোৰ ৰাইট শ্বল্ডাৰত পেইন আছে লেফ্ট চাইডে লগালে বেছি কাম কৰে তো এনেকুৱা হয় তো আমি যেতিয়া প্ৰেক্টিছ কৰি থাকিম আৰু ডিপাৰ ইনচাইটছবিলাক আমি গম পাওঁ যে ক'ত কি হৈ আছে আৰু নাকফুলিৰ ওপৰত কিবা ক'ব য়েছ তো নাকফুলিটো মানে স্পেচিয়েলি লেফ্ট ছাইডত কাম কৰে ওমেন হৰ্ম'নেল যিবিলাক ইছ্যুজ যোনে এইটো আপুনি কৰি ৰাখিছে আৰু গ'ল্ড পিন্ধি থাকে তো ওমেন হৰ্ম'নেল ইছ্যুজ যিবিলাক হয় সেইটো ৰেগুলেট কৰাত বহুত সহায় কৰে ইণ্টাৰেষ্টিং এইটোৰ ওপৰত আৰু 5 মিনিট কথা পাতিব মন গৈছে নিশ্চয় মানে আমি কাণ ফুটোৱা আৰু নাকফুলি পিন্ধা মহিলাসকলে স্পেচিয়েলি তাত এইটো এটা চাইণ্টিফিক ৰিজন আছে এইটো চাইণ্টিফিক ৰিজন আছে এটা মাৰ্মা থেৰাপিৰ পৰা অহা বা একুপাঞ্চাৰৰ পৰা অহা এটা মানে বিশিষ্ট এটা মানে কাৰণ আমি কিয় ইউজ কৰোঁ ইভেন আপোনাৰ য'ত তিলক লগায় ইটছ নট আ জোক ইয়াত লগোৱা সেন্দুৰ লগোৱা গোটেইখিনি মাৰ্মা বা একুপাঞ্চাৰৰ এইবিলাক পইণ্টছ আৰু তাত আমি কোনটো কালাৰ লগাই আছোঁ তাত সেন্দুৰ লগাই আছোঁ সেন্দুৰটো কি ৰেড কালাৰ তো ৰেড কালাৰে আমাক জেনেৰেলি এক্সাইট কৰে হেপিনেছ আনে তো সেইটো কাৰণে জেনেৰেলি কোৱা হয় যে এইটো লগোৱাটো সেই হিচাপে কৰি আছিল ৰিচুৱেল আজি কিছুমানে কৰিব নিবিচাৰে ইটছ অ'কে বাট তেতিয়াৰ টাইমত সেইটো এটা মানে ৰিচুৱেল যেন কনভাৰ্ট হৈ গ'ল আৰু এইটোৰ ইফেক্ট দেখা যায় আপুনি কৰি থাকিলে এতিয়া চন্দন কিয় লগায় চন্দন ইজ কামিং তো আমি কোনোবাই মানে আপুনি মেডিটেশ্যন কৰি আছে আপোনাৰ মাইণ্ডটো বহুত এক্সাইটেড হৈ আছে চন্দন চন্দন আপুনি কপালত লগাওঁ তেতিয়াহ'লে আপোনাৰ কি লগাওঁ বুকুত লগাওঁ লেফ্ট বাহুত যেতিয়া মই সেইখিনি আমাৰ গোটেইখিনি মাৰ্মা পইণ্টছ মানে এইখিনি এনে এটা ৰিচুৱেল নহয় এইখিনি গোটেইখিনি মাৰ্মা পইণ্টছৰ ওপৰত ইভেন খাৰুটো ভৰিৰ যিটো এংকেলত এই গোটেইখিনিয়ে কিছু না কিছু আমাৰ হৰম'নছ ৰেগুলেট কৰে অ'কে কিন্তু আজিকালি কিছুমান ছোৱালীয়ে বা কিছুমান ল'ৰাই ইয়াৰ পৰা ইয়ালৈকে কিছুমানে মই দেখিছোঁ জিভাটো বাট এইবিলাক কি হয় এইটো মে বি ফেশ্বন ক'ব পাৰি এইটো আমি দেখা নাই আগতে কিছুমানে কৰিছিলে মই চিয়'ৰ নহয় এতিয়া মুখৰখিনি ধৰক কিছুমানে ইয়াত লগে কৰে এইখিনি ইয়াত পইণ্টছ আছে বহুত আমাৰ চকুৰ ওচৰত বহুতখিনি পইণ্টছ আছে স্পেচিয়েলি তলত তো আমাৰ শৰীৰত আপুনি জেনেৰেলি মই ক'ম নজনাকৈ ৰেণ্ডমলি নকৰাই ভাল কাৰণ কাৰ কি কেতিয়া কি এফেক্ট পৰিব দৰকাৰ নাই ধৰক জানে যিটো মানে ষ্ট্ৰং ৰিচুৱেল যিটো চবেই কৰি আছে সেইবিলাক কৰা ভাল একচুৱেলি মানে পাৰ্লাৰত গৈ পেলাই কাণ ফুটোৱা আৰু এইবিলাক য'ত ত'ত ফুটোৱাতকৈ আপুনি অলপ ৰিস্কি হ'ব পাৰে পাৰ্লাৰত গৈ যদি আপুনি এইবিলাক কৰিছে তেতিয়াহ'লে আপুনি মানে নিডল থেৰাপিটো কৰি চোৱাটো ভাল বেছি ভাল মানে খুব ধুনীয়াকৈ তেওঁ এইখিনি কৈছে ইমান বছৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছে এনিৱে আৰু ষ্টৰি ছাকচেছ ষ্টৰি এইটো এটা ক'লে আৰু চ' সেইদিন আৰু অথনি মোক আপুনি কৈ আছিলে বিৰাট কোহলিৰ এটা কাহিনী কৈ আছিলে আমাৰ গুৰু শংকৰাচাৰ্য নাই দেৱী শেট্টি তেওঁৰ কথা দেৱী শেট্টি আমি ৰিচেণ্টলি এইখিনি পাইছোঁ ইণ্টাৰনেটত তো বিৰাট কোহলি চাৰ্ভাইকেল স্পণ্ডলাইচিছ আছে বুলি কৈছে তো ভিডিঅ'খিনি পাব তেওঁ কৈ আছিলে যে চাৰ্ভাইকেল পেইনত ইমান বেছি মানে পেইনটো হৈছিল যে তেওঁ 10-15 মিনিটো শুব পৰা নাছিলে তেওঁৰ একুপাঞ্চাৰিষ্টে ছাজেষ্ট কৰিলে যে ফাৰ্ষ্ট কাৰণ এইটো ধৰক এটা বহুত কমপ্লিকেটেড প্ৰব্লেম কাৰণ পেইন ইয়াত নাৰ্ভ এটা কম্প্ৰেশ্যন হৈ আছে কম্প্ৰেশ্যনটোৰ কাৰণে পেইনটো ৰেডিয়েট হৈ আছে আৰ্মছলৈকে তো এইটো আপুনি ইমিডিয়েটলি এটা নিডিল লগাই অলপ টাইম ৰিলিফ কৰিব পাৰিব পেইনটো বাট পাৰ্মানেণ্ট ৰিলিফ হ'ব নোৱাৰে বিকজ কম্প্ৰেশ্যন হৈ আছে এটা তো সেইটো এতিয়া কিহৰ কাৰণে হয় কেলছিয়াম যেতিয়া আপোনাৰ কমি যাব ব'নছবিলাকৰ পৰা তেতিয়া আমাৰ ব'নছত মানে কম্প্ৰেশ্যন হয় তো এতিয়া যেনেকুৱা আমি প্ৰেক্টিছ দেখা পাওঁ যে কিবা ব'ন ৰিলেটেড পেইন হৈছে ফাৰ্ষ্ট থিং ইজ প্ৰভাইডিং কেলছিয়াম কিন্তু মোৰ এটা কুৱেশ্যন যে কেলছিয়ামটো দিয়াৰ আগতে
কেলছিয়ামটো ডিপ্লিট কিয় হৈছে সেইটোকো আমি ভাবি চাব পাৰোঁ নেকি আমাৰ ইমান কিয় ডিপ্লিট হৈ আছে এটা মইতো প্ৰেক্টিছত মই এতিয়া দেখি আছোঁ এটা 20 বছৰৰ ছোৱালী তাইৰো পেইন আছে তাইৰো চাৰ্ভাইকেল ইছ্যু আছে লাম্বাৰ প্ৰব্লেম আছে তাইৰ কিয় কেলছিয়াম ডেফিচিয়েণ্ট হৈ আছে আৰু ল'ৰাৰো হৈ আছে ছোৱালীবোৰৰ ক্ষেত্ৰত ক'ব পাৰি যে মেনষ্ট্ৰুৱেশ্যনৰ কাৰণে হয়তো বডিৰ পৰা বহুত ডিপ্লিশ্যন হৈ আছে কিন্তু ল'ৰাবিলাকৰো হৈ আছে চবৰে হৈ আছে মানে 15 বছৰত হৈ আছে তো চবৰে হৈ আছে তো আমি এটা বস্তু ভাবিব পাৰোঁ নেকি যে কেলছিয়ামটো ডিপ্লিট কিয় হয় ফাৰ্ষ্ট সেইটো যদি আমি ভাবোঁ তেতিয়াহ'লে আমি ৰুট কজত কাম কৰিব পাৰিম আমি একুপাঞ্চাৰিষ্টবিলাকে তেনেকৈ ভাবোঁ এতিয়া মানে ধৰক আপোনাৰ কেলছিয়াম ডিপ্লিশ্যন মেইনলি হয় আপোনাৰ হাই এচিডিক ফুড যেতিয়া আপুনি খায় এচিডিক ফুডত নাম্বাৰ 1 হ'ল আপোনাৰ মিল্ক অল ডেইৰী প্ৰডাক্টছ আপুনি এটা গুগলত চাৰ্চ কৰিব টপ 10 এচিডিক ফুড ইন আৱাৰ মানে কালচাৰ এক নম্বৰত ডেইৰী প্ৰডাক্টছ তাৰপিছত আহে আপোনাৰ যিবিলাক হুইট প্ৰচেছড হুইট আটা ময়দাৰ যিখিনি বস্তু আছে ৰিফাইণ্ড চুগাৰ অল কাইণ্ডছ অফ প্ৰচেছড ফুড দেন আহে আপোনাৰ অল কাইণ্ডছ অফ মিট ফিছ এইবিলাক গোটেইখিনি এচিডিক ফুডত আহে খাব পাৰে বাট দেৰ হেজ টু বি লিমিট এইটো সদায় খোৱা বস্তু নহয় এইবোৰ অল দ্য ইনটক্সিকেণ্টছ মানে আপোনাৰ এলকহলৰ পৰা আৰম্ভ কৰি পাণ তামোল চাধা গোটেইখিনি আৰু আমাৰ অসমত মানুহে ইয়াৰ কনজাম্পশ্যনটো ইমান হাই কৰি দিছে আমাৰ ভাবে মই কিছুমানে কওঁ যে আপুনি পাণ কিয় খাই আছে আপুনি বিষাই আছে আপোনাৰ গাটো আপুনি এৰি দিয়ক না এইটোতো আমাৰ কালচাৰ তো মইতো ভাবোঁ যে কালচাৰততো আৰু বহুত ভাল বস্তু আছে এই বেয়া বস্তুটোৱে কিয় আপোনাৰ দাঁতটো বেয়া হৈ গৈছে মুখখন বেয়া হৈ গৈছে কথা ক'লে মুখৰ পৰা গোন্ধ ওলাই আছে কিয় আপুনি বিষত ভুগি আছে আপুনি কোনো চলিউশ্যন পোৱা নাই তথাপিও কিয় খায় তেনেকৈ কৈ মই এতিয়া বহুত মানুহক এৰাব পাৰিছোঁ কিন্তু যেতিয়ালৈকে আপুনি এনেকুৱা বস্তু খাই আছে তেতিয়ালৈকে আপুনি নহয় তো বিৰাট কোহলীয়ে তেতিয়া তেওঁৰ এডভাইচত নন ভেজ খোৱাটো তেতিয়াৰ পৰা বন্ধ কৰিলে আৰু তেতিয়াই আপুনি চাব বিৰাট কোহলী আগতে হাৰ্ড কৰি নন ভেজিটেৰিয়ান আছিল পিছলৈ ভেজিটেৰিয়ানলৈ কনভাৰ্ট হৈ গ'ল তো এইটোৰ পৰামৰ্শ এটা একুপাঞ্চাৰিষ্টৰ পৰামৰ্শত তেওঁ এইখিনি এৰি তেওঁ সেই প্ৰব্লেমটোৰ পৰা ইমিডিয়েটলি ৰিলিফ পাইছিলে তো আপোনাৰ যদি প্ৰব্লেম এনেকুৱা আছে তেতিয়া মই ফাৰ্ষ্ট ক'ম আপুনি অলপ মানে এইবিলাক বস্তু ইমিডিয়েটলি ষ্টপ কৰক প্লাণ্ট বেছড ফুড যিমান মানে আপোনাৰ প্লাণ্ট বেছড ফুড অলমষ্ট 70 to 80% হ'ব লাগে 20-30% অলপ এইবিলাক খাব পাৰে কিন্তু 70-80% প্লাণ্ট বেছড ফুডহে হ'ব লাগে তো এইখিনি তো আৰু দেৱী শেট্টীৰ কথা মানে দেৱী শেট্টী এজন বহুত ডাঙৰ চাৰ্জন তো তেওঁৰ ৱাইফৰ বেক পেইন আছিলে বহুত দিনৰ পৰা তেওঁ নিজে চাৰ্জন হয় তেওঁ কৈ আছিলে যে মই মানে 20-30 ইয়াৰ্ছত পেইনটো ঠিক কৰিব নোৱাৰিলোঁ কিন্তু কাৰোবাৰ এডভাইচত যেতিয়া এজন একুপাঞ্চাৰিষ্টৰ ওচৰত যায় তেওঁ ফাৰ্ষ্ট ডেত মানে অলপ প্ৰেছ কৰি প্ৰেছাৰে দিছে চাগে একুপাঞ্চাৰ হয়তো কৰাই নাই অকল প্ৰেছাৰ দি সেই পেইনটো যে এৰালে তেতিয়াৰ পৰা পেইনটো আৰু হোৱা নাই তো সেইটো তেওঁ আকৌ ইউটিউবত এইটো এভেইলেবল আছে আপোনালোকে অলপ চাৰ্চ কৰি চাব পাৰে আৰু ইট উইল বি ভেৰি ইণ্টাৰেষ্টিং কি আমি এজন ইমান ডাঙৰ মানুহৰ পৰা এইখিনি কথা শুনিব পাৰিছোঁ জেনেৰেলি ভাবে যে বহুত ডক্টৰে এইটো এডভাইচ নকৰে বাট এভৰিবডি মানে ইমান ডাঙৰ চাৰ্জন হৈও তেওঁ এডভাইচ কৰি আছে ন ইউ শ্বুড ট্ৰাই বিয়ণ্ড মেডিচিন য়েছ মানে আপোনাৰ উদ্দেশ্য এটাই যে আমি মেডিচিন ফ্ৰী এটা চলিউশ্যন আমি আনিব পাৰোঁ একুপাঞ্চাৰৰ জৰিয়তে ৰাইট অকল একুপাঞ্চাৰ নহয় একুপাঞ্চাৰটো অবভিয়াছলি মানে একুপাঞ্চাৰটো ওৱান অফ মানে বহুত ডাঙৰ এটা মানে চাইকেলৰ মানে এটা পাৰ্ট ইয়াত আপোনাৰ য়োগাটো আছে য়োগাটো ফাৰ্ষ্ট ষ্টেজৰ বস্তু আপুনি নিজকে ঠিক ৰখাৰ কাৰণে য়োগাটো ইউ শ্বুড মেণ্ডেটৰিলি ডু আপোনাৰ অলপ সময় আপুনি ঘৰৰ কাম কৰি আছে যি কৰি আছে অলপ সময় টাইম ওলাওক টাইম নাই বুলি নক'ব ইয়াত মানে আৰু অপশ্যন নাই ক'ভিডৰ পিছত কিবা এটা চেঞ্জ হৈছে আমাৰ পৃথিৱীত এতিয়া মানুহবোৰ কিবা এটা মানে অলপ উইক ডাউন কিবা এটা হৈছে যদি মই দেখোঁ বহুতেই চাফাৰ কৰি আছে আৰু মানে মেডিচিনে তাৰ চলিউশ্যনটো কমপ্লিটলি আনিব পৰা নাই তো আপুনি অলপ ডায়েটত ফ'কাছ কৰক অলপ য়োগা কৰক অলপ মেডিটেশ্যন শিকক অলপকৈ মানে আপুনি কণ্টিনিউৱাছলি কৰি থাকিলে তাৰ প্ৰভাৱটো মই 10 বছৰ কৰাৰ পিছত এতিয়া মোৰ এনেকুৱা লাগে যে মই অলৰেডি 10টা বছৰ পিছুৱাই গৈছোঁ এইজৰ ক্ষেত্ৰত মই 40 yearsত 30 yearsৰ নিচিনা লাগে ফিল হয় তো সেইটো আপোনাৰ আহিব সেইটো আপোনাৰ 3-4 বছৰ প্ৰেক্টিছতে আহি যাব তেতিয়া আপুনি ফিউচাৰত কেতিয়াও মেডিচিনৰ দৰকাৰ নপৰিব কিন্তু আপুনি যদি ভাবে এতিয়াই মই আজি য়োগা কৰিম কালি মোৰ ভাল হৈ যাব নহ'ব এইটো এটা লং প্ৰচেছ একদম শেষৰ ফালে আহিছোঁ আপুনিয়ে কৈ আছে আপোনাৰ এজ 40 বাট ইউ লুকিং লাইক এ 30 চ' আমি আপোনাক লাগেনে
ডু ইউ ফিল চ' অবভিয়াছলি ভাবিছোঁ কাৰণ আপুনি যিটো কৈ আছে আগতে আপোনাৰ চুলি নাইকিয়া হৈ গৈছে চুলি আহিলে গ্ল'য়িং ইয়'ৰ ফেচ এভৰিথিং চ' মই ভাবোঁ এইটো আমি কেনেকৈ কৰিম আপুনি যে ক'লে যে এইটো 10 বছৰীয়া এটা প্ৰচেষ্টা এইখিনি কৰিলেই আমাৰ এইটো হ'ব নে একুপাংচাৰত কিবা 10 বছৰ মোৰ লাগিছে এতিয়া হয়তো আপুনি যদি মই যিখিনি ক'ম সেইখিনি যদি আপুনি প্ৰেক্টিচ কৰে প্লিজ 1 year ইজ অলছ' আ লট অ'কে ভালকৈ শুনিব ৰাইজ 1 year অলছ' আ লট তো আপোনাৰ হেল্থৰ মানে চাওক পেইন কেয়াৰ হওক বা হেল্থ কেয়াৰ হওক ফাণ্ডামেণ্টেল দুটাৰে এটাই আমি যদি হেল্থ কেয়াৰৰ ওপৰত ভাবোঁ তেতিয়া পেইন ৰিলিফটো এটা ছেকেণ্ডেৰী ৰিজাল্ট হিচাপে অট'মেটিকলি আহিব আমি হেল্থক ভাল কৰাৰ কথা প্ৰথমে চিন্তা কৰিব লাগে পেইনৰ পৰা নহয় পেইনটো এটা নেচাৰেল টেণ্ডেঞ্চি যেনেকুৱা আপোনাৰ ভোক লাগে তেনেকুৱা আপোনাৰ ঠাণ্ডা গৰম লাগে তেনেকুৱা আপোনাৰ পেইনটো এটা বডিৰ নেচাৰেল ফাংচন তো সেইটোক আপুনি ভাবে যে আপোনাৰ সম্পূৰ্ণ বিষ নিৰাময় হৈ যাব যেতিয়ালৈকে আপুনি বেচিক্সখিনি নকৰে তেতিয়ালৈকে আপুনি পেইন থাকিবই গাত তো এই ইকুৱেশ্যনটো যে আমাৰ হেল্থৰ ইকুৱেশ্যনৰ ফাৰ্ষ্ট আমি এটা মানে চিন্তা কৰিব লাগে যে আমি প্ৰকৃতিৰ নিয়মমতে চলিছোঁ নাই ঠিক আছে প্ৰকৃতিৰ নিয়মত কি আছে যে কোন টাইমত মানে শোৱাটো উঠাটো এটা বহুত ডাঙৰ চেলেঞ্জ যে আমি অলপ প্ৰেক্টিচ কৰিব লাগে যদি আপুনি মানে লেট নাইট ধৰক কাম কৰি আছে বা কিবা কৰি আছে তেতিয়াহ'লে আপুনি যোগ নিদ্ৰা শিকক যোগ নিদ্ৰা আপোনাৰ মানে 8 hours অফ শ্লিপ 8 ঘণ্টাৰ টোপনি আপুনি 20 মিনিটত কমপ্লিট কৰিব পাৰিব কেনেকৈ তো যোগা নিদ্ৰা এটা প্ৰচেছ য'ত আমি এটা মেডিটেটিভ শ্লিপ বুলি কয় বা চাইকিক শ্লিপ য'ত আমি শুয়ে কিছুমান বস্তু আমি কাণত এটা হেডফোন লগাই ইউটিউবত বহুত তাৰ মানে ট্ৰেকছবোৰ আছে বুজিলোঁ জাষ্ট আপুনি প্লে কৰি কাণত লগাই আপুনি শুই যাব লাগে ফ্লেট হৈ আৰু আপুনি শুনিব লাগে কি হৈছে তো আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটো অভাৰটেক কৰে কনচিয়াছ মাইণ্ডটোক অভাৰকাম কৰি অ'কে ইউটিউবত আছে এইবিলাক বহুত মানে ৰিচাৰ্চ এভেইলেবল আছে ট্ৰেকছ আছে যেতিয়া ছাবকনচিয়াছ মাইণ্ডটো আপোনাৰ বেছি আগলৈ আহিব তেতিয়া আমাৰ বডিটো বেছি মানে ফাষ্ট হিলিং এটা ষ্টাৰ্ট কৰে যিটো 8 ঘণ্টাৰ শ্লিপ শ্লিপ আমি 20 মিনিটত কমপ্লিট কৰা বুলি আমি ক'ব পাৰোঁ তো আপোনাৰ শ্লিপটো ৰিপেয়াৰ হ'ব লাগিব শ্লিপটো ৰিপেয়াৰ নোহোৱাকৈ আপুনি মানে এক্সপেক্ট কৰিব নোৱাৰে যে মই ভাল থাকিম তো মোৰ যিহেতু মই ষ্টাডি লাইফ তাৰপিছত কৰ্পৰেট লাইফ এইবিলাকত বহুত বেছি মানে শ্লিপ লছ হৈ আছিলে মোৰ য়োগা কৰাৰ সময়ত যোগ নিদ্ৰা প্ৰেক্টিছে এইখিনি ৰিকভাৰ কৰি মোক বহুত মানে ফিজিকেলি বহুত ৰিকভাৰ কৰিলে মেণ্টেল যিটো ষ্ট্ৰেছ সেই ষ্ট্ৰেছটো কমপ্লিটলি জিৰ' কৰি দিছিলে মানে এনেকুৱা ফিল কৰি আছিলোঁ যে মোৰ লাইফত কোনো ষ্ট্ৰেছেই নাই অকল এইখিনি কৰি কেইদিনমান প্ৰেক্টিছ কৰাৰ পিছত তো এইটো এটা ফাৰ্ষ্ট যোগ নিদ্ৰা ইউটিউবত যাওক যোগ নিদ্ৰাৰ ট্ৰেকছ বহুত এভেইলেবল আছে কৰিব পাৰে নেক্সটটো হ'ল আপোনাৰ ফাষ্টিং এটা বায়'হেক বুলি কয় আপোনাৰ ফাষ্টিংটো এনেকুৱা নহয় যে আপুনি আজিৰ পৰা কৰিম বুলি ক'লে আজিৰ পৰা কৰিব পাৰিব চ' বহুতেই কয় যে 16 hours কৰাটো বহুত ছিৰিয়াছ পেচেণ্ট বা এনেকুৱাও ষ্টাৰ্ট কৰি দিয়ে বাট আপুনি তেনেকৈ ইণ্টাৰমিডিয়েট ফাষ্টিং হওক বা যিটোৱে হওক আপুনি ছাডেনলি তেনেকৈ কৰিব নালাগে ইউ হেভ টু ট্ৰেইন ইয়ৰ চেল্ফ মানে লাহে আপুনি আজি অলপ কৰক আৰু ফাষ্টিঙৰ এটা মানে ছিক্ৰেট আছে মই ছিক্ৰেটটো আপোনাক ক'ব বিচাৰোঁ মই পাৰ্চনেলি যিটো ফিল কৰোঁ ফাষ্টিং তেতিয়াই আপুনি ভাল কৰিব পাৰিব যেতিয়া আপুনি অলপমান মেডিটেশ্যন কৰিব পাৰিব কাৰণ আপোনাৰ বডিৰ যিটো এনাৰ্জি সেইটো বহুত ডিপ্লিট হয় যদি আপোনাৰ মাইণ্ডত এংগাৰ ষ্ট্ৰেছ কোনো ধৰণৰ মানে এনেকুৱা ফিলিং অ'ভাৰ এক্সাইটমেণ্ট এনেকুৱা ধৰণৰ বস্তুবিলাক যদি থাকে তেতিয়াহ'লে আপোনাৰ মাইণ্ডে ইমান বেছি এনাৰ্জি কনজিউম কৰে সেই এনাৰ্জিটো জেনেৰেলি আপুনি তেতিয়া আপোনাৰ কি হয় আপুনি বাৰে খাবই লাগিব এতিয়াও যেতিয়া মোৰ জেনেৰেলি মোৰ খং বহুত কমেই উঠে এতিয়া আগত বহুত বেছি আছিল এতিয়া য'ত মোৰ মানে খংটো কম উঠা হৈছে কেতিয়াবা হঠাৎ উঠিলে কিবা এটা কাৰণে কাম তেতিয়া মোৰ বেছিকৈ ভোক লাগে এতিয়া আৰু মোৰ ভোক লাগিলে খং উঠে এতিয়া মোৰ এনেকুৱা হৈছে মই দিনত এবাৰ যদি ভালকৈ খাই লওঁ আই কেন হৈ যায় ডান মানে অলপ ফ্ৰুটছ অলপ কফি এইখিনিৰে হৈ যায় কিন্তু 1 meal ইজ এনাফ বিকজ মোৰ মাইণ্ডটো বহুত জেগাত ৱাণ্ডাৰ কৰা নাই এতিয়া মোৰ মাইণ্ডটো ফ'কাছ মোৰ কামত মই ৱেন আই এম ৱৰ্কিং মোৰ এনেকুৱা ফিল লাগে যে মই মেডিটেশ্যন হৈ আছোঁ মোৰ কোনো ষ্ট্ৰেছ আউট হোৱা নাই যিমানেই প্ৰব্লেম হওক তো সেইটো কাৰণে মাইণ্ডটোক আপুনি মানে ফ'কাছ ৰাখিব পাৰিলেহে আপুনি লং আৱাৰ্ছ অফ ফাষ্টিং কৰিব পাৰিব আপুনি আজি মাইণ্ডটো যদি আপুনি 2 মিনিট আপুনি চকু মুজি বহিব পৰা নাই তেতিয়া আপোনাৰ কাৰণে ফাষ্টিংটো অলপ ডিফিকাল্ট হ'ব পাৰে তো ষ্টাৰ্ট লিটল বিট য়োগা মেডিটেশ্যন তাৰ লগত আপুনি ফাষ্টিং কৰক আদাৰৱাইজ ইট উইল বি বিগ টোল অন ইয়ৰ বডি তো সেইটো
আপুনি নকৰিব জেনেৰেলি আপোনাৰ নহ'লে বহুত টান হ'ব আপোনাৰ কাৰণে আৰু প্ৰব্লেম হোৱাৰ চান্সেছে বেছি প্ৰথম য়োগা তাৰপিছত ফাষ্টিং অলপ তাৰপিছতহে শ্ল'লি যেতিয়া বডিটো কণ্ট্ৰলত আহিব তেতিয়াহে আপুনি এইটোত অলপ আগবাঢ়ক এতিয়া আপুনি এনেকুৱা কৰিব পাৰে যে এতিয়া ইনিচিয়েলি মানে কোনো প্ৰব্লেম অলপ আছে তেনেকৈ ষ্টাৰ্ট কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি এইটো কৰিব পাৰে যে ইভিনিং ধৰক 7টাৰ পিছত নাখাব আপোনাৰ এটা বহুত বেনিফিট দিব আপোনাক যদি 7টাৰ পিছত আপুনি নাখায় যদি ভোক লাগে তেতিয়া অলপমান এনেকুৱা ফুড খাওক যিটো আপোনাৰ য'ত কাৰ্বহাইড্ৰেট কম বা প্ৰ'টিন কম ঠিক আছে মেবি ধৰক আপোনাৰ অলপমান আলমণ্ডছ হওক বা অলপ লাইট টি বাট যিটো আমাৰ কেফেইন ফ্ৰী টি আপুনি যদি নৰ্মেল টি খায় বা কফি খায় তেতিয়াহ'লে সেইটো আপোনাৰ টোপনিটো বেয়া কৰি দিব তো তুলসী টি চাম হাৰ্বেল টি সেইবিলাক ল'ব পাৰে বা অলপ চুপ সেইখিনি খাই যদি আপুনি নাইটটো স্পেণ্ড কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ বডিৰ পৰা সেই এক্সেচিভ যিটো প্ৰব্লেমবিলাক পেইন হওক ষ্ট্ৰেছ হওক হেভিনেছ হওক সেইটো লাহে লাহে নোহোৱা হৈ যাব তো লেট নাইট নোখোৱা 7টাৰ পিছত নোখোৱাৰ প্ৰেক্টিছটো ষ্টাৰ্ট কৰিব পাৰে ৰাতিপুৱা 7-8টালৈকে পেইনটো নোহোৱা লাহে লাহে হ'ব নট অনলি পেইন বাট ইট উইল গিভ ইউ কমপ্লিট ৰিলিফ ফ্ৰম এভৰিথিং তো এই দুটা বস্তু মেইন থাৰ্ড আপোনাৰ এটা আহে যে ছানলাইট আজিৰ দিনত চবেই যেতিয়া ঘৰৰ ভিতৰতে আছে ঠাণ্ডা হওক গৰম হওক চবেই ঘৰৰ ভিতৰত থাকিব বিচাৰে AC হওক কুলাৰ ঘৰৰ পৰা ওলাব নিবিচাৰে ইভেন ৰাজস্থানতো আমি দেখোঁ মানুহবিলাকৰ ভিটামিন ডি কম ৰাজস্থানতো তো অসমততো হ'বই তো ছানটোক ফিয়াৰ কৰিব নালাগে আপুনি দিনৰ অলপ সময় আধা ঘণ্টা হ'লেও ছানলাইট আপোনাৰ এক্সপ'জাৰটো বহুত দৰকাৰ ইট ইজ হায়েষ্ট চবতকৈ বেছি ইম্পৰ্টেণ্ট মই ভাবোঁ যে ছানলাইটটো উইদাউট ছানলাইট আপোনাৰ বডিৰ মেক্সিমাম বডি ফাংচনছবিলাক কাম নকৰা হৈ যায় আৰু তেতিয়া আপুনি মেডিচিনছ খাই ছাপ্লিমেণ্টছ খায়ো তাক ফুলফিল কৰাটো ইজি নহয় সেইটো কাৰণে ছানলাইটটো আপোনাৰ বহুত দৰকাৰ থাৰ্ড খুব ভাল কথা কৈ আছে দেই থাৰ্ড হৈ গ'ল এতিয়া ফ'ৰ্থ ভাবোঁ মই যে আপোনাৰ বডি নিডছ আপোনাৰ বডিটো শৰীৰে বিচাৰে অলপমান মুভমেণ্ট বুলি ক'লে কাৰণ আমাৰ যিটো বডিটোৰ ছিষ্টেমটো তাত ব্লাড চাৰ্কুলেশ্যনটো ভাল হৈ থাকিব লাগে যদি আপুনি ষ্টেডি পজিশ্যনত থাকে থিয় হৈ থাকে যিবিলাক ধৰক আমাৰ ট্ৰাফিক পুলিচ থিয় হৈ আছে এক্সেচিভ লেবাৰ কিন্তু আমাৰ বডিত কোনো মুভমেণ্ট হোৱা নাই বেছি বা আমাৰ গৃহিণীবিলাক তেওঁ এটা পজিশ্যনতে থিয় হৈ কাম কৰি আছে নহ'লে বহি কাম কৰি আছে তো আমাৰ লাইফষ্টাইলটো বহুত এটা পজিশ্যনতে থকা হৈ গৈছে বেছিভাগ ক্ষেত্ৰত তো সেই কাৰণে আমাৰ বডিটোত মুভমেণ্টত আৰু এইটো এটা নন নিগচিয়েবল আমি মুভমেণ্ট কৰিবই লাগিব আপুনি বডিক যেতিয়ালৈকে মুভমেণ্ট নকৰায় তেতিয়াহ'লে আমাৰ বিভিন্ন ব্লাড চাৰ্কুলেশ্যনবিলাক বন্ধ হৈ যাব লাহে লাহে আমাৰ বিভিন্ন প্ৰব্লেমবিলাক ষ্টাৰ্ট হ'ব তো মই ভাবোঁ যে অলপমান ৱাকিং নেক্সট ষ্টেজত অলপ য়োগা ঠিক আছে অলপমান ষ্ট্ৰেচিং আপুনি আৰু এডভান্স হ'ব গ'লে তেতিয়াতো আপুনি জিম বা এইবিলাক হেভি মাৰ্চেল আৰ্ট এইবিলাকতো কৰিবই পাৰে এইবিলাকতো হেভি লেভেলত আপুনি কৰাটো দৰকাৰে সৰু ল'ৰা ছোৱালীবিলাকক অলপ কমাই ৰাখিবৰ কাৰণে এই 4টাৰে আৰম্ভ কৰিব পাৰে অলপমান আপোনাৰ কোনো বস্তুকে আপুনি লোড হিচাপে কৰিবই লাগিব এদিন য়োগা কৰক এদিন ৱাকত যাওক এদিন আপুনি ঘৰতে বহি অলপ ষ্ট্ৰেচিং কৰক অলপ ব্ৰিডিং প্ৰেক্টিছ কৰক বডিটোক লৰাব পাৰিব লাগিব ছেইম বডি পজিশ্যন মই দেখোঁ মেক্সিমাম মানুহে বডি নলৰাই পাৰ্টিকুলাৰ পজিশ্যনতে বহি থাকে মই যেতিয়া ক্লিনিকত থাকোঁ আপ ডাউন হৈ আছোঁ তলত বহি আছোঁ হেভি বস্তু উঠাই আছোঁ বহুত হাৰ্ড ৱৰ্ক হয় কিন্তু মোৰ প্ৰব্লেম নহয় কাৰণ মই বডিটো কণ্টিনিউছলি মুভ কৰি থাকোঁ ষ্ট্ৰেচিং কৰি থাকোঁ তো অলপমান আপুনি লৰাই থাকিব লাগিব নিজকে প্ৰব্লেমবিলাক বাঢ়ি যোৱাৰ আগত ট্ৰেফিক পুলিচৰ এটা কথা ক'লে আপুনি ট্ৰেফিক পুলিচৰ কি সমস্যা হ'ব পাৰে আৰু তেওঁলোকে যিটো ট্ৰেফিকত থাকে সদায় চিধা হৈ থাকে খাৰা হৈ থাকিবলগীয়া হয় ৰ'দত থাকিবলগীয়া হয় বৰষুণত থাকিবলগীয়া হয় পো পা চাউণ্ডত থাকিবলগীয়া হয় তেওঁলোকৰতো খং উঠিব অকল ট্ৰেফিক পুলিচ বুলি নহয় গোটেই আমাৰ চবৰে ফ'ৰ্চেছবিলাকৰ চবৰে চাই আছোঁ তেওঁলোকৰ চাইটিকা প্ৰব্লেমটো বহুত হৈ আছে চাইটিকা ইছ্যুজটো বহুত বেছি তেওঁলোকৰ আৰু যদি গান লৈ আছে তেতিয়াহ'লে ফ্ৰজেন শ্ব'ল্ডাৰো হোৱাৰ চান্সেছ বহুত বেছি তো তেওঁলোকৰ কাৰণে মই ভাবোঁ যে অলপমান বহি
ষ্ট্ৰেচিং কৰা, এইবিলাক খাদ্যটো অলপ ভাল কৰা, ইনটক্সিকেঞ্চৰ পৰা অলপ দূৰত থকা, পাণ তামোল পাৰিলে এভইড কৰক। কাৰণ এটা বস্তু যদি আপোনাৰ ক্ষতি হৈ আছে আৰু একফালে ৰিকভাৰ কৰিব পাৰে নেকি চাওক, কাৰণ নহ'লে আপুনি বেলেঞ্চ কৰিব নোৱাৰিব। এতিয়া মোৰো ধৰক গোটেই দিনটোত বহুত হেভি লোড উঠাব লাগে, কঁকালত জেনেৰেলি বহুত প্ৰেছাৰ পৰে, কিন্তু মোৰ প্ৰব্লেম মই নহয় জানো, কাৰণ মই বেলেঞ্চ কৰি আছোঁ বেলেগ কিবা বস্তুৰে। তো আপোনাৰ বেলেঞ্চ কৰিব শিকিব লাগিব। নবেন্দু চাহ ডাঙৰীয়া, খুব বেছি ভাল লাগিলে, নতুন কথা শিকিলোঁ। আৰু আমি কেনেকৈনো ধুনীয়া হৈ থাকিব পাৰোঁ, আমি বয়স বাঢ়িলেও নিজকে কেনেকৈ বয়স কমাই ৰাখিব পাৰোঁ, খুব ধুনীয়া 4টা প্ৰক্ৰিয়াৰ কথা তেওঁ ক'লে। আমি নেচাৰেল হিলিঙৰ কথা আমি পাতিলোঁ, নিডল থেৰাপিৰ কথা পাতিলোঁ, অকুপাংচাৰৰ কথা আমি পাতিলোঁ, আৰু কিছুমান এনেকুৱা কথা কৈ থৈ গ'ল যিখিনি কথাই আমি ভৱিষ্যতলৈ মনত ৰাখিম। আৰু আশা কৰিছোঁ আপোনালোকে অকণমান, ডক্টৰটো লাগিবই আমাক, ডক্টৰে আমাক ট্ৰিটমেণ্ট কৰিব লাগিবই, ডক্টৰৰ এডভান্সো আছে। আৰু বৰ্তমান পেইন ৰিলিভৰ কাৰণে আপোনালোকে দৰৱ কিমান খাব, আৰু গতিকে তেনে স্থানত গৈ পেলাই কিছু আমাৰ নেচাৰেল প্ৰক্ৰিয়াৰে আমি গৈ পেলাই এইখিনি কৰিব পাৰোঁ। আৰু নবেন্দু চাহ ডাঙৰীয়াই নিৰাময় পেইন কেয়াৰ আছামত আৰম্ভ কৰিছে, আৰু তেওঁ মঙলদৈত মানে দৰঙত তেওঁৰ চেম্বাৰ আছে, আৰু এতিয়া অসমৰ বেলেগ বেলেগ স্থানতো তেওঁ যাবলৈ আৰম্ভ কৰিছে। নৰ্থ ইষ্টৰ লগতে ভাৰতৰ বেলেগ বেলেগ স্থানৰ পৰা মানুহ আহি তেওঁৰ ওচৰ চাপিছে। গতিকে আমি সেই সুযোগ পাইছোঁ, সেই সুবিধা পাইছোঁ, আশা কৰিম তেওঁৰ লগত যোগাযোগ কৰিব। অতি যদি পেইনত আপোনালোক আছে, এবাৰ লগ কৰিব, ক'ৰবাত ৰিলিফ পাব। আৰু তেখেতৰ এড্ৰেছ, ফোন নম্বৰ, এভৰিথিং আমি প্ৰভাইড কৰিছোঁ, দি দিছোঁ, আপোনালোকে যোগাযোগ কৰিব। থেংক ইউ ছ' মাছ, আমি আকৌ লগ পাম। থেংক ইউ। কেনেকুৱা লাগিলে আপোনাৰ কথা পাতি? বহুত ভাল লাগিল মোৰ। যে 10 years আগতে মই যেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ, ফ্ৰম এ ব্ৰ'কেন চ'ল, মোক কোনোবাই কৈছিলে মানে যে ইউ লুক লাইক এ ব্ৰ'কেন চ'ল 10 years বিফ'ৰ, মানে ৱেন দেট ব্ৰেকডাউন যেতিয়া হৈছিলে মোৰ। আজি 10 years পিছত মোৰ এনেকুৱা লাগি আছে মানুহক কিবা এটা ক'ব পাৰিছোঁ, নিজকে ট্ৰান্সফৰ্ম কৰিব পাৰিছোঁ, নিজৰ ফেমিলিক কৰিব পাৰিছোঁ, আৰু কিছু 10-15 জনেই হওক অলপ কিছু মানুহক ভাল কৰিব পাৰিছোঁ। সেইটো কাৰণে মোৰ কাৰণে বহুত ডাঙৰ এটা ট্ৰান্সফৰ্মেশ্যন। তো মই ভাবোঁ যে এতিয়া এটা সময় য'ত আৰু অলপ আগবাঢ়ি মই আৰু মানুহক ভাল কৰিব চেষ্টা কৰিব বিচাৰোঁ। অসমৰ মানুহখিনিয়ে বহুত চাফাৰ কৰি আছে পেইন ৰিলেটেড প্ৰব্লেম লৈ। তো যিখিনি কৰিব পৰা যায় কৰিম, আৰু যিখিনি শিকিবও লাগে, মোৰো শিকাটো মানে ইট ইজ নেভাৰ এণ্ডিং প্ৰচেছ। মোৰো শিকাৰ বহুত আছে অবভিয়াছলি, কিন্তু আমি যিখিনি শিকিছোঁ আপোনাৰ বেছিক প্ৰব্লেমছখিনি আপোনাৰ ভাল হ'বই। স্পেচিয়েলি আপোনাৰ চাইটিকা হওক, আপোনাৰ নি পেইন হওক, আৰ্থৰাইটিক প্ৰব্লেমবিলাক হওক, ফ্ৰজেন শ্বল্ডাৰ হওক, এইবিলাক আপুনি বহুত ধুনীয়াকৈ আপুনি ভাল কৰিব পাৰিব। মাইগ্ৰেইন হওক, বহুত ধুনীয়াকৈ ভাল যিবিলাক কমপ্লিকেটেড প্ৰব্লেম, যিবিলাক আপুনি ভাল কৰিব পৰা নাই, সেইবিলাক এবাৰ আহি আপুনি ট্ৰাই কৰি চাব পাৰে। এটা কথা কৈ থৈ যাওক আপুনি বিদায় লোৱাৰ আগতে, আমি শেষ কৰিব পাৰিম আৰু বেছি সময় নাই। আমাৰ বডিত কিছুমান পইণ্ট থাকে য'ত আমি মালিচ কৰিলে বা তাত পিটিকি দিলে আমাৰ কিছুমান ঠিক হয়। ধৰ মূৰৰ বিষ হৈ আছে, ক'ত আমি পাঞ্চ কৰিব লাগে? অ'কে, আমাৰ এটা পইণ্ট আছে মোৰ যিটো আমি বহুত ইউজ কৰোঁ, সেইটো হ'ল DU20, মূৰৰ একদম টপ পইণ্টত। এইবিলাক জেনেৰেলি আপোনাক চবেই নিশিকায়, কিন্তু মই আপোনাক প্লিজ ক'ব পাৰোঁ যে একো নহ'লেও আপুনি যদি আপোনাৰ ধৰক গৰমৰ দিনত আপুনি যদি বডিত কিবা প্ৰব্লেম হৈ আছে, মাইগ্ৰেইন হৈ আছে, কিবা হৈ আছে, আপুনি অকল এটা পইণ্টত নাৰিকল তেল দি ৰাব কৰি যদি থাকে, নাৰিকল তেল দি, কাৰণ আমি এইটো আগৰ পৰাই আছিল, আমাৰ মাহঁতে কৰে সৰু ল'ৰা ছোৱালীক। ইটছ এ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট, একদম মিডলত টপত, মানে কাণৰ পৰা দুটা চিধৰ পৰা যদি একদম চিধাকৈ ওপৰত উঠি যায়, যিটো মিডল পইণ্ট, সেইটো পইণ্টত। তো জেনেৰেলি অলপ যদি ৰাব কৰে আপুনি গৰম পাব এই জেগাটোত। তো কোকোনাট অইল দি আপুনি গৰম দিনত কৰিব পাৰে, ঠিক আছে, আৰু গৰম দিনত, আৰু ঠাণ্ডা দিনত আপুনি সৰিয়হ তেল দি, ঠিক আছে, তেতিয়াহ'লে আপোনাৰ চাব আপোনাৰ পূৰা বডিত এটা আপোনাৰ চেঞ্জেছ পেইনৰ ক্ষেত্ৰত পাব। ছেকেণ্ড, আৰু পেইন ৰিলিফ, আৰু বিভিন্ন ঠাণ্ডা গৰম যিকোনো এলাৰ্জিক হওক, কিছুমান প্ৰব্লেম আমাৰ গাত হৈয়ে থাকে। এটা চিম্পল টেকনিক হৈছে কাণটোক মাছাজ কৰা। কাণটো মাছাজ কৰিলে আপোনাৰ বহুতখিনি প্ৰব্লেম, মানে আপোনাৰ ঠাণ্ডা লাগি আছে, হঠাৎকৈ দেখিব আপোনাৰ ঠাণ্ডা নোহোৱা হৈ যাব। আৰু আপোনাৰ ভাগৰুৱা অনুভৱ হৈছে, আপুনি কাণটো অলপ মাছাজ কৰি দিয়ক, ৰাইট? চ' এটা পইণ্ট। আৰু এটা বিউটি টিপ আমাৰ ছোৱালীবিলাকৰ কাৰণে, আপোনাৰ ডাৰ্ক চাৰ্কেল পৰি যায়, ঠিক আছে, ডাৰ্ক চাৰ্কেল পৰে। এই ডাৰ্ক চাৰ্কেল পৰাটো আমি ধুনীয়াকৈ ধৰক মাজত চকুৰ একদম মিডিল লোৱাত য'ত বনটো আহে, মিডল ফিংগাৰ দুটা ইউজ কৰি চিম্পলি আপুনি যদি এনেকৈ চাৰ্কলত চাইড নহয়, এটা চাৰ্কেল বনাই আছে ক্লক ৱাইজ আৰু এণ্টি ক্লক ৱাইজ, চকুটো বন্ধ ৰাখি আপুনি জাষ্ট এনেকৈ মুভ কৰি থাকিলে আপুনি চাব লাহে লাহে আপুনি
হঠাৎকৈ চেঞ্জ হোৱা বস্তু নহয় ৰিলিফ পাব ফাৰ্ষ্টতে কিবা বিষ চিষ থাকিলে লাহে লাহে আপোনাৰ সেই ডাৰ্ক চাৰ্কেলটো নোহোৱা হৈ যাব অ'কে আৰু 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 অঁ স্পণ্ডেলাইটিছ স্পণ্ডেলাইটিছৰ চাওক স্পণ্ডেলাইটিছৰ এটা ডাঙৰ প্ৰব্লেম এগেইন তো আমি যদি আছে যেনেকৈ মই বিৰাট কোহলিটোৰ ষ্টৰিটো ক'লোঁ আপুনি ডাইটটো চেঞ্জ কৰক ফাৰ্ষ্ট আপোনাৰ ডাইটতেই আপোনাৰ মেইন প্ৰব্লেমটো লুকাই আছে যিটো মেইন ৰুট কজটো আপোনাৰ এচিডিক ফুডবিলাক খাব বন্ধ কৰক বন্ধ কৰিব লাগিব অ'কে লাহে লাহে কমাই দিয়ক পাৰিলে সেইটোত আপোনাৰ স্পণ্ডেলাইটিছ মেইন প্ৰব্লেমটো আপোনাৰ মানে কিয়ৰ হৈ যাব তাৰপিছতো যদি ব্লকেজেছ থাকে অলপ পেইন চেইন থাকে সেইটো একিউপাঞ্চাৰ দি বহুত ধুনীয়াকৈ ৰিলিফ কৰি দিব পৰা যায় বহুত বেছি গাড়ী চলালে বেক পেইন হয় মানে কঁকালৰ পৰা এটা পেইন হয় অ'কে এতিয়া কঁকাল বিষৰ কাৰণে মই আপোনাক এটা কথা ক'ম আপুনি ধৰক আপোনাৰ কঁকাল বিষৰ যিটো মেইন ট্ৰিগাৰ পইণ্টছবোৰ সেইবিলাক আমাৰ থাই এৰিয়াত থাকে ইয়াত থাকে আমি কঁকাল বিষ হৈ আছে মানে আপোনাৰ থাইৰ বিভিন্ন জেগাত আপুনি অলপ এনেকৈ আঙুলিৰে প্ৰেছাৰ দি চাব পাৰে যদি ক'ৰবাত বিষায় তাত অলপ মাছাজ কৰক হিপছত থাইজত বেক ছাইডত সেইটো কৰিলে আপোনাৰ কঁকাল বিষবোৰ ফাষ্ট ৰিলিফ হৈ যায় সেইটো এটা লং টাৰ্ম ৰিলিফ বুলি ক'ব পাৰি বুজিছোঁ 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 অ'কে কঁকাল বিষৰ মেইন জেগা আমাৰ ঠাইত আছে কঁকালৰ ট্ৰিটমেণ্ট কমপ্লিটলি থাই হিপছৰ পৰা হয় আমাৰ হাতত তলুৱাত কিবা আছে চ' হাতৰ তলুৱাত আমাৰ এটা পইণ্ট থাকে যিটোক আমি তল হৃদয় বুলি কওঁ তল হৃদয় ঠিক আছে এইটো আমি হাৰ্টৰ পইণ্ট বুলি কওঁ তো আমাৰ ইয়াত জেনেৰেলি এইটো এক্টিভেট কৰাৰ এটা প্ৰচেছ হৈছিলে যে আমাক চৰণামৃত যিটো দিয়ে চৰণামৃতটো আমি কেনেকৈ খাওঁ মুখেৰে এনেকৈ খাওঁ তো এইটো আমাৰ এইটো এটা মাৰ্মা পইণ্ট যিটো এক্টিভেশ্যন কৰে থ্ৰু আৱাৰ লিপছ তো আপুনি ইয়াত যদি আপোনাৰ লিপছ দি এনেকৈ মানে অলপমান টাচ কৰে সেইটো আমাৰ হাৰ্টৰ কাৰণে লাহে লাহে এইটো ভাল যদি ৰেগুলাৰ কৰি থাকে ঠিক আছে ফাষ্ট টেকনিক্স নহয় এইবিলাক ৰেগুলাৰ আমাৰ এটা লাইফৰ পাৰ্ট হ'ব লাগে তেতিয়া আমি ৰিলিফটো মানে নেদেখাকৈও গম পাই যাম যে দেৰ ইজ ছামথিং হেপেনিং ঠিক ঠিক আৰু যিবিলাকে ইয়াত চাধা মাৰি থাকে তেওঁলোকৰ হাৰ্টটো ভাল থেংক ইউ বহুত বহুত ধন্যবাদ বিদায় লৈছোঁ আজিলৈ আকৌ লগ পাম থেংক ইউ